নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনালোঁ আমাৰ ক্লাছলৈ। আৰু আজি আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ ক্লাছ 10 NCERT ডিছকাশ্যন ছায়েন্সৰ চেপ্টাৰ 3 মেটেলছ এণ্ড নন মেটেলছ। চ' এইটো এটা বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ হয়, কাৰণ ইয়াৰ পৰা প্ৰায় 7 মাৰ্ক আহে। চ' এইটো এটা ইম্পৰ্টেণ্ট চেপ্টাৰ হয়, আৰু এইটো ভালকৈ পঢ়িলে এই 7 মাৰ্কছৰ পৰা গোটেই 7 মাৰ্কছটো লোৱা পচিবল হয়। চ' আমি আৰম্ভ কৰোঁ চেপ্টাৰটো। আমি যদি চেপ্টাৰটো আৰম্ভ কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমাক ফিজিকেল প্ৰপাৰ্টিজ অফ মেটেলছৰ পৰা কৈছে। যেতিয়া মই এটা ক্লাছ 9ক ল'ৰা এটাক সুধিম, বা ক্লাছ 9ৰ ল'ৰা বা ছোৱালীজনী সুধিম যে হোৱাট ইজ মেটেল, তেতিয়াহ'লে সিহঁতি ক'ব যে মেটেলছ আৰ দ্য এলিমেণ্টছ ডেট কণ্ডাক্ট হিট এণ্ড ইলেক্ট্ৰিচিটি এণ্ড আৰ মেলিয়েবল এণ্ড ডাক্টাইল। আৰু ঠিক সেইদৰে নন মেটেলছে ক'ব যে নন মেটেলছ আৰ দ্য এলিমেণ্টছ ডেট ডু নট কণ্ডাক্ট হিট এণ্ড ইলেক্ট্ৰিচিটি এণ্ড আৰ নাইডাৰ মেলিয়েবল নৰ ডাক্টাইল, দে আৰ ব্ৰিটেল। চ' এইখিনি ডেফিনেশ্যন ঠিক আছে, ভুল নহয়। কিন্তু তুমি যদি সেইখিনি ডেফিনেশ্যনকৈ কোৱা ক্লাছ 10ত আহি পেলাই যে মেটেলছৰ ডেফিনেশ্যন তুমি 9ৰ লগত ছেইম হ'ল, নন মেটেলছৰ ছেইম হ'ল, তেতিয়া তোমাৰ আৰু তাৰ মাজত ডিফাৰেঞ্চ কি থাকিলে? তেতিয়া ডিফাৰেঞ্চ ক্ৰিয়েট কৰিবলৈ ঠিক যিদৰে মই চেপ্টাৰটোৰ কৈছিলোঁ যে এচিডৰ ডেফিনেশ্যন আমি দিছিলোঁ আৰু বেজৰো দিছিলোঁ, ঠিক সেইদৰে আমি কিছুমান ডেফিনেশ্যন চেঞ্জ কৰিব লাগিব উইথ ৰেচপেক্ট টু টাইম বা ক্লাছৰ হয়। আমি ক্লাছ 9ত আমি এচিড ক'লে কি ক'ম? যে দ'জ ছাবষ্টেন্স হুইচ টাৰ্ণছ ব্লু লিটমাছ পেপাৰ টু ৰেড। চ' কিন্তু ক্লাছ 10ত আহি পেলাই তোমালোকে যদি চোৱা নাই চেপ্টাৰটো, তোমাক চাবা চেপ্টাৰটোত মই ভালকৈ ক'লোঁ যে যোনটো আমাৰ এচিডৰ তাৰ আৰু এটা ডেফিনেশ্যন কি হ'ব পাৰে। কাৰণ পৰীক্ষাত সুধি দিব পাৰে যে হোৱাট ইজ এচিড বা হোৱাট ইজ ডিফাইন মেটেল বা নন মেটেল। বাৰু যিয়ে নহওক, ফিজিকেল প্ৰপাৰ্টিজ অফ মেটেলছৰ ওপৰলৈ আহিছোঁ, যোনটো ইমান ইম্পৰ্টেণ্ট হয়। কাৰণ আমি ক্লাছ 9ৰ পৰাই পঢ়ি আছোঁ যে মেটেলছ কি হয়? মেটেলছ মেলিয়েবল হয়। মেলিয়েবল মানে ডেট ইজ মেটেলছ কেন বি বিটেন ইনটু থিন শ্লিটছ উইথ এ হেমাৰ উইদাউট ব্ৰেকিং। আমি নভঙাকৈ হেমাৰে মাৰি আমি চিটলৈ কনভাৰ্ট কৰি ল'ব পাৰোঁ। মেটেলছ ডাক্টাইল হয়। মেটেলছ গুড কণ্ডাক্টৰ অফ হিট আৰু ইলেক্ট্ৰিচিটি হয়। আৰু কি ক'ম? আৰু যদি কওঁ মই মেটেলছ আৰ লাষ্টাৰ চাইনি। আকৌ মেটেলছ আৰ জেনেৰেলি হাৰ্ড, হয় নাই? কিছুমান মেটেলছ বাদ দি, যেনেকৈ তোমাৰ ছ'ডিয়াম আৰু পটাছিয়াম। তাৰপৰা যদি মই কওঁ মেটেলছ আৰ ষ্ট্ৰং, কাৰণ মই যিয়ে বস্তু আমি বনাই আছোঁ আমি প্ৰায়ভাগত মেটেলছ লাগে। তাৰপৰা কি হ'ব? তাৰপৰা তোমাৰ হ'ব মেটেলছ আৰ ছলিড এট ৰুম টেম্পাৰেচাৰ এক্সেপ্ট মাৰ্কুৰী। মাৰ্কুৰীটো আমাৰ লিকুইড থাকে, যোনটো আমি থাৰ্মোমিটাৰটো ব্যৱহাৰ কৰোঁ, তুমি গম পাইছাই আৰু। তাৰপিছত যদি আমি কওঁ যে মেটেলছ হেভ হাই মেল্টিং এণ্ড বইলিং পইণ্ট, চ' ডেফিনেটলি ইয়াত আমি সদায় দেখি আহিছোঁ যে মেটেলছৰ হাই মেল্টিং আৰু বইলিং পইণ্ট থাকেই বুলি। তাৰপৰা কি ক'ম? তাৰপৰা যদি কওঁ যে মেটেলছ হেভ হাই ডেনচিটিছ, মেটেলছ আৰ ছনৰাছ, মিনছ যেতিয়া আমি মেটেলটো মাৰোঁ তেতিয়া এটা চাউণ্ড ওলায়, যেনেকৈ আমাৰ মন্দিৰবোৰত আমাৰ হেৰি থাকে, বেল এটা থাকে। চ' সেইটো যদি আমি মাৰোঁ তেতিয়া মানে টং টংকৈ শব্দ আহে। চ' সেইটো কেলৈ আহে? কাৰণ এইটো মেটেলছৰ প্ৰপাৰ্টি হয়। আৰু ধেৰ প্ৰপাৰ্টি আছে মেটেলছৰ, মোৰ ক'ৰবাত যদি থাকি যায় ইয়াত ফিজিকেল প্ৰপাৰ্টিজ, তেতিয়া তোমালোকে মোক বেয়া নাপাবা, কাৰণ এইবোৰ তোমাৰ নেটত বিচাৰিলেও পোৱা যায় আৰু ইমান ইম্পৰ্টেণ্টো নহয়। ঠিক এইকেইটা আমি আহোঁ ইয়াত কিমান ইম্পৰ্টেণ্ট লাইন চাবলৈ। এইটো 3.1, 3.2, 3.3 ইমান এটা ইম্পৰ্টেণ্ট নহয় বাৰু। 3.4 মানে ইয়াৰ পৰা ইমান কুৱেশ্যন সোধা নাযায়, কিন্তু কুৱেশ্যন তোমাৰ সুধিব পাৰে ইয়াৰ পৰা, এই ছেকশ্যনটোৰ পৰা। কি সুধিছে যে এবিলিটি অফ মেটেলছ ড্ৰন ইনটু ৱায়াৰ চাৰ্কল ডাক্টিলিটি। মই তোমাক এইটো ক'ব পাহৰি গৈছিলোঁ চাগে। দি এবিলিটি অফ মেটেলছ টু বি ড্ৰন ইনটু থিন ৱায়াৰ্ছ, তাক কয় আমি ডাক্টিলিটি বুলি। কিন্তু গ'ল আছে চবতকৈ বেছি ডাক্টাইল মেটেল হয়, কাৰণ তোমালোকে জানি ছাৰপ্ৰাইজ হ'বা যে আমি 1 গ্ৰাম গ'ল্ডৰ পৰা 2 কিলোমিটাৰ দীঘল, ভাবা 2 কিলোমিটাৰ দীঘল এপাত ৱায়াৰ হেৰি কৰিব পাওঁ আমি। ভাবিব পাৰা যে 1 গ্ৰাম গ'ল্ড ইমানেই বেছি মানে ডাক্টাইল হয়। আৰু লিখি আছে ইট ইজ বিকজ অফ দ্য মেলিয়েবিলিটি এণ্ড ডাক্টিলিটি মেটেৰিয়েলছ কেন বি গিভেন ডিফাৰেণ্ট শ্বেপছ একৰ্ডিং টু আৱাৰ নিডছ। চ' এইটো আমি গম পাইছোঁ, আমাৰ যিমানখিনি আমাৰ গাড়ী আছে, লাগিলে আমাৰ যিকোনো বস্তু যি মেটেলছে বনা হয়, আমি আমাৰ প্ৰয়োজনীয় অনুসৰি তাক আমি শ্বেপ চাইজ দিবলৈ চেষ্টা কৰোঁ। চ' ইমান এক্টিভিটিছ আছে 3.5, 3.6। ইয়াৰ পৰা ইমানটো কুৱেশ্যনটো সোধা নাযায় এতিয়ালৈকে, কিন্তু ইয়াত লিখি থোৱা আছে। এইটো তোমাক পঢ়িবা যে 3.6 এবাৰ আমি চাই লওঁ কিনো লিখা আছে। যে ছেট আপ এন ইলেক্ট্ৰিক চাৰ্কিট, ইলেক্ট্ৰিক চাৰ্কিট এটা ছেট আপ কৰিবা এনেকৈ। প্লেচ দ্য মেটেল টু বি টেষ্টেড ইন দ্য চাৰ্কিট বিটুইন টাৰ্মিনেলছ এ এণ্ড বি। এ এণ্ড বি এডাল তুমি মেটেলছ ইনচাৰ্ট কৰি দিবা। এইটো আমাৰ ক্লিপছ তুমি দেখি আছা যে যোনটো আমাৰ ৱায়াৰ আছে, ৱায়াৰ তোমাৰ ক্লিপছ লগাই থোৱা আছে। ইয়াত আমি মেটেল এইকেইডাল ভৰাই দিব হৈছে। তাৰপৰা আমাক সুধিছে যে যেতিয়া আমি বেটেৰীটোৰ পৰা কাৰেণ্ট ফ্ল' কৰিব, তেতিয়াহ'লে আমাৰ যোনটো তো এক ছেকেণ্ড,
যোনটো আমাৰ বাল্ব আছে সেই বাল্বটো গ্ল' নকৰিব চ' ডেফিনেটলি কৰিব কাৰণ মই তোমাক আগতে ক'লোঁ যে মেটেলছৰ এইটো ফিজিকেল প্ৰপাৰ্টিয়ে হয় যে মেটেলছ আৰ গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি কাৰণ তাত ফ্ৰী ইলেক্ট্ৰনছ থাকে চ' ফ্ৰী ইলেক্ট্ৰনছৰ কাৰেণ্টটো কেৰি কৰি লৈ গুচি যায় চ' আমি দেখোঁ যে আমাৰ ঘৰত যিমান আমাৰ কাৰেণ্টৰ ৱায়াৰ আছে সেই চব কাৰেণ্টৰ ৱায়াৰে ইয়াত এটা কোটিং আছে ৰাবাৰ কোটিং যদি ভালকৈ মন কৰা যিকোনো ৱায়াৰ হওক লাগিলে ক্ষীণতকৈ ক্ষীণ হওক শকত হওক তাত এইটো কি কোটিং থাকে আমি ক'ম যে PVC এটা কোটিং থাকে বা ৰাবাৰ লাইক মেটেৰিয়েল থাকে তোমাক সুধিছে যে কেলৈ এইবোৰ কোটিং কৰা হৈছে তো ডেফিনেটলি যদি আমি এনেই সোধাকৈ ৱাইপাৰত এৰি দিব হয় তেনে ৱায়াৰডাল যদি আমি বাই চান্স চুই দিওঁ বা ইডাল ৱায়াৰ গাত লাগিলে তাত শ্বৰ্ট চাৰ্কিট হ'ব সেইকাৰণে আমি ইনচুলেটৰ মেটেৰিয়েল এটা কভাৰ কৰি দিওঁ যাতে আমি চুই থাকিলেও ৱায়াৰ পাৰ্টত আমাৰ কাৰেণ্ট নালাগে আৰু ইডাল ৱায়াৰকো ডিষ্টাৰ্বেঞ্চ ক্ৰিয়েট নকৰে যাতে চ' এইটো লিখিছে হোৱাট হেপেন্স ৱেন মেটেল ষ্ট্ৰাইক এ হাৰ্ড ছাৰ্ফেচ চ' মই কৈছোঁ চনৰ ৰাষ্ট্ৰীয় প্ৰপাৰ্টি হয় এইটো যে আমি মাৰিলে চাউণ্ড প্ৰডিউচ হয় সেইটোৱে আমি আহোঁ নন মেটেলছলৈ তো নন মেটেলছ এইখিনি লিখা আছে নন মেটেলছ আৰ আইডাৰ ছলিডছ অৰ গেছেছ এক্সেপ্ট ব্ৰমিন হুইচ ইজ এ লিকুইড এইটো কথা মন ৰাখিবা যে যোনবিলাক নন মেটেলছ আছে আইডাৰ ছলিড আৰু গেছেছ হ'ব কিন্তু ব্ৰমিন বা ব্ৰমিন নন মেটেল হৈও সি লিকুইড হয় তুমি সেইকেইটা কথা মন ৰাখিবা যদি মই কওঁ এতিয়া যে ফিজিকেল প্ৰপাৰ্টিছ অফ নন মেটেলছ তেনেহ'লে তুমি চাবা যে 90%টো তোমাৰ মেটেলছৰ বিপৰীতে পৰি যায় 90% তোমাৰ মেটেলছৰ বিপৰীতে হয় যেনেকৈ নন মেটেলছ আৰ নাইডাৰ মেলিয়েবল নৰ ডাক্টাইল ডু নট কণ্ডাক্ট হিট এণ্ড ইলেক্ট্ৰিচিটি আৰ নট লাষ্ট্ৰাছ জেনেৰেলি ছফ্ট নট ষ্ট্ৰং যদি মই কওঁ মে বি ছলিড লিকুইড অৰ গেছ এট ৰুম টেম্পাৰেচাৰ হ'ব পাৰে ল' ডেঞ্চিটি নন চনাৰাছ নন মেটেলছ হেভ মেনি ডিফাৰেণ্ট কালাৰ্ছ চ' 90% চেমে থাকে চবেই তোমাৰ নটটো লগাই গ'লে হৈ যায় চ' তোমাৰ নন মেটেলছৰ যদি আমি চাওঁ ল' মেল্টিং আৰু বইলিং পইণ্ট থাকে এক্সেপ্ট ডায়মণ্ড যোনটো নন মেটেল হৈও তাৰ হাই মেল্টিং আৰু বইলিং পইণ্ট থাকে চ' এই এক্সেপশ্যন থাকে ক'ৰবাত এইকেইটাতো যাহাই এইটো ব্ৰমিনটো পালোঁ আমি ডায়মণ্ডটো পাইছোঁ চ' সেইখিনি আমাৰ ফিজিকেল প্ৰপাৰ্টিজ আছিলে ইমান ইম্পৰ্টেণ্ট নহয় ক্লাছ 9ৰ পৰাই পঢ়ি আছোঁ চ' আমি জানোৱেই এতিয়া আমি কিছুমান এক্সেপশ্যন চাইছোঁ যেনেকৈ তোমালোকে এতিয়া লিখিও আছে এক্সেপশ্যনছ যে অল মেটেলছ এক্সেপ্ট মাৰ্কুৰী এক্সিষ্ট এট ছলিড এট ৰুম টেম্পাৰেচাৰ এইটো মানে মই ক'লোৱেই যে আমাৰ থাৰ্মোমিটাৰ ভিতৰত মাৰ্কুৰী আছে চ' মই সেইটো তুমি যদি ভালকৈ যদি কেতিয়াবা অবজাৰ্ভ কৰা বা ভালকৈ যদি পঢ়া তেতিয়াহ'লে গম পাবা যদি থাৰ্মোমিটাৰত মাৰ্কুৰী থাকে চ' মাৰ্কুৰী এটা মেটেল হয় কিন্তু হৈও সি লিকুইড থাকে ৰুম টেম্পাৰেচাৰত চ' তোমালোকে এইটো এক্সেপশ্যনটো তোমালোকে জেনেৰেল অবজাৰ্ভেশ্যন কৰি তুমি কৈ দিব পাৰা এইটো কোনো ইমান ডাঙৰ কথা নহয় তাৰপৰা লিখা আছে ইন এক্টিভিটি 3.5 you have observed that metals are high melting points but gallium and cesium have very low melting points these two metals will melt if you keep them on flame কৈছে যে সেইটো ইমানেই ল' মেল্টিং পইণ্ট যে গেলিয়াম আৰু চিলিয়াম আমি হাতৰ তলুৱাত লৈ দিলেই হৈ গ'ল আমাৰ যোনটো আমাৰ তেজটো আমাৰ চবৰে গৰম থাকে সেই তেজৰ গৰমতে ই মানে মেল্ট হৈ যায় ভাবা তুমি কিমান ল' মেল্টিং পইণ্ট হ'ব মানে মেটেল চোৱাৰ পিছতো তাৰপৰা আহিলে আইৰণ ই যে নন মেটেল আমি চবেই গম পাওঁ যদি তোমালোকে পিৰিয়ডিক টেবুলখন চোৱা তোমালোকে তাত চব জল পটকৈ দেখিবা যে কোনটো মেটেলছ আৰু কোনটো নন মেটেলছ তোমালোকৰ চেপ্টাৰ 4তে আছে আই থিংক 5ত আছে তো তাত তোমাৰ সেই পিৰিয়ডিক টেবুলখন তোমালোকে চাব পাৰা তো আইৰণটো তাত নন মেটেলছত পৰিছে কিন্তু হ'লেও ই লাষ্ট্ৰাছ হয় মিনছ চাইনি হয় যদি চাওঁ আমি কাৰ্বনটো নন মেটেল হয় কিন্তু ইয়াৰ ডিফাৰেণ্ট ফৰ্ম আছে সেই ডিফাৰেণ্ট ফৰ্মবিলাক আমি কওঁ এল'ট্ৰপ যেনেকৈ চাব পাৰোঁ ডায়মণ্ড এটা এল'ট্ৰপ হয় যোনটো চবতকৈ হাৰ্ডেষ্ট নেচাৰেল ছাবষ্টেঞ্চ এতিয়ালৈকে আমি জনামতে আৰু তাৰ বহুত হাই মেল্টিং পইণ্ট আছে লগতে বইলিং পইণ্টো আছে মই ক'লোৱেই এতিয়া যোনটো গ্ৰেফাইট আছে সেইটো এটা কাৰ্বনৰ বেলেগ এটা এল'ট্ৰপ হয় যিয়ে তোমাৰ কি কণ্ডাক্ট কৰিব পাৰে ইলেক্ট্ৰিচিটি কনভাৰ্ট কৰিব মানে কণ্ডাক্ট কৰিব পাৰে যাহে আমাৰ এই যোনটো আমাৰ এক্সপেৰিমেণ্ট আছিলে এই এক্সপেৰিমেণ্টটোত যদি মই ইয়াৰ জেগাত যদি গ্ৰেফাইট তোমাৰ পেঞ্চিলৰ তুমি অন কৰিব নালাগে তোমালোকে কি কৰিবা আগতে এটা পেঞ্চিল আছিলে কি নাম আছিলে কাৰ্বন সেই কাৰ্বন পাত আগতে কি হয় এনেকৈ মাৰি পিছপিনৰ পৰা গোটেই লিড পাত ওলাই যায় মানে মই যেতিয়া সৰু আছিলোঁ তেতিয়া এনেকুৱা কাৰ্বন নহয় পেঞ্চিলে পায় মই এতিয়া বহুত দিন দেখা নাই বাৰু কিন্তু সেইডাল কি হয় যদি মই এনেকৈ তাৰ যোনটো তোমাৰ লিডৰ টুকুৰাটো আছে যদি মই সেইটো মাটিত মাৰি থাকোঁ তেতিয়া কি হয় তাৰ প্ৰকাৰেদি ক'ব গ'লে
সেই লিডটো বাহিৰ হৈ যায়, তাৰপৰা মই গোটেই লিড পাত লৈ আনিব পাৰোঁ। তো তোমালোকে যদি সেই লিড পাত আনি পেলাই যদি ইয়াত এনেকৈ ফিট কৰি দিয়া তেনেহ'লে তোমালোকে দেখিবা যে বাল্বটো গ্ল' কৰিব। যিহেতু গ্ৰেফাইট কাৰ্বন হয়, যোনটো কাৰ্বন এটা নন মেটেল হয়, তথাপিও ই ইলেক্ট্ৰিচিটি কনভাৰ্ট কৰিব পাৰে। তাৰপৰা আমি কিছুমান এলকালি মেটেলছ আহোঁ, যেনেকৈ লিথিয়াম, ছ'ডিয়াম, পটাছিয়াম, বহুত ছফ্ট হয়, আমি নাইফে কাট কৰিব পাৰোঁ আৰু ইহঁতৰ ডেঞ্চিটিও কম, ল' মেল্টিং পইণ্ট। তো চাবা এইকেইটা পইণ্ট ইয়াৰ পৰা তোমালোকে ইয়াক 2 মাৰ্কৰ কুৱেশ্যন দি দিব পাৰে। চ' তোমালোকে এইকেইটা ভালকৈ পঢ়ি যাবা। চ' most non-metals produce gaseous oxides when dissolved in water, যোনটো আমি চেপ্টাৰ 2তে পঢ়িলোঁ। অন দ্য আদাৰ হেণ্ড most metals give rise to basic oxides, যোনটো আমি পঢ়িলোঁ চেপ্টাৰ 2। এতিয়াৰ পৰা চেপ্টাৰটো ইম্পৰ্টেণ্ট পাৰ্ট ষ্টাৰ্ট হ'ব হৈছে, যাক আমি ক'ম যে কেমিকেল প্ৰপাৰ্টিছ অফ কেমিকেল প্ৰপাৰ্টিছ অফ মেটেলছ। এইটো ইম্পৰ্টেণ্ট ষ্টাৰ্ট হ'ব এতিয়াৰ পৰা। এতিয়া সুধিছে কি হ'ব যেতিয়া আমি মেটেলছক আমি বতাহত বাৰ্ণ কৰোঁ। চ' এইটো আমি চেপ্টাৰ 1তে পঢ়িলোঁ, চেপ্টাৰ 1ৰ ছেকেণ্ড পেজ, আই থিংক য়েছ আমাৰ ছেকেণ্ড পেজ হ'ব। য়েছ, ছেকেণ্ড পেজত তোমাৰ দিয়াই আছিল যে আমি যে কি লিখি আছিল যে মেগনেছিয়াম বা তোমাৰ অক্সিজেনৰ লগত বাৰ্ণ কৰি আমাৰ কি পালোঁ, আমি মেগনেছিয়াম অক্সাইড পালোঁ। ঠিক একেদৰে ৰিয়েকশ্যন, ছেম ৰিয়েকশ্যন আমি দেখিব পাইছোঁ যে মেটেল প্লাছ অক্সিজেন কি মেটেল অক্সাইড। ইয়াত আমি চাব পাৰোঁ যে কপাৰ যেতিয়া অক্সিজেনৰ লগত বাৰ্ণ কৰা হ'ল, তেতিয়া আমি কি পালোঁ, আমি কপাৰ 2 অক্সাইড পালোঁ। চ' আমি চিমিলাৰলি এলুমিনিয়াম আমি এলুমিনিয়াম অক্সাইড পালোঁ। চ' এইখিনি তোমালোকে চাব পাৰা। এইখিনি তোমাৰ মেইন কথা মন ৰাখিলে হ'ল যে মেটেল প্লাছ অক্সিজেন গিভছ মেটেল অক্সাইড। তাৰপৰা তোমাৰ যিকোনো মেটেল দিয়ক বাছ তোমালোকে বনাই লৈ যাবা। Such metal oxides which react with both acids as well as base to produce salts and water are known as amphoteric oxide. কিছুমান মেটেল অক্সাইড যেনেকৈ তোমাৰ এই এলুমিনিয়াম অক্সাইডটো ই কি কৰে, ই এচিড আৰু বেছ দুটাৰ লগত ৰিয়েক্ট কৰে। কি প্ৰডিউচ কৰিবলৈ আমি গম পাইছোঁ, পঢ়িলোঁ আগতে যে চল্ট আৰু ৱাটাৰ প্ৰডিউচ কৰিব। যেনেকৈ তোমাৰ এচিডৰ লগত লাগি চল্ট প্ৰডিউচ কৰিলে আৰু তোমাৰ বেজৰ লগত ৰিয়েক্ট কৰি ছ'ডিয়াম এলিমিনেট আৰু প্লাছ ৱাটাৰ ফৰ্ম কৰিলে। চ' এইটো এটা কথা তোমাৰ মনত ৰাখিবা ইয়াৰ এক্সাম্পলটো যে এলুমিনিয়াম অক্সাইড। Most metal oxides are insoluble in water, but some of these dissolve in water to form alkali. So alkali definition মই কৈছিলোঁ চাগে চেপ্টাৰটোত যে alkali কি হয়। চ' এইটোৱে তোমাৰ দিয়া আছে তোমাৰ ছ'ডিয়াম অক্সাইড এণ্ড পটাছিয়াম অক্সাইড ডিজলভ ইন ৱাটাৰ টু প্ৰডিউচ alkali। যেনেকৈ তোমাৰ ছ'ডিয়াম হাইড্ৰক্সাইড, পটাছিয়াম হাইড্ৰক্সাইড কেনেকৈ প্ৰডিউচ হয় তোমালোকে এই ষ্টেপটো তোমালোকে চাব পাৰা যে আমি ছ'ডিয়াম অক্সাইডৰ বা পটাছিয়াম অক্সাইডৰ যেতিয়া আমি ৱাটাৰত দি দিওঁ তেতিয়াহ'লে সিহঁতি alkali ফৰ্ম কৰে। তাৰপৰা আহোঁ এই পেৰাগ্ৰাফটোলৈ, বহুত ইম্পৰ্টেণ্ট পেৰাগ্ৰাফ হয়। ইয়াত লিখি থোৱা আছে যে মেটেল ছাচ এজ পটাছিয়াম এণ্ড ছ'ডিয়াম ৰিয়েক্ট চ' ভিগৰাছলি ডেট দে কেচ ফায়াৰ ইফ দে কেপ ইন অ'পেন। চ' আমি আগতে গম পাওঁ যে যোনটো আমাৰ ছ'ডিয়াম পটাছিয়াম বহুত মানে পটককৈ ৰিয়েক্ট কৰি যায়। আমি যদি বাহিৰ উলিয়াওঁ তেতিয়া একদম পটককৈ জুই ধৰি যায়। সেইকাৰণে ইহঁতক আমি ক'ত থওঁ, আমি কেৰাচিন তেলত ডুবাই থৈ দিওঁ। তোমালোকে এইটো কুৱেশ্যন তোমালোকক সুধিব তোমাৰ পৰীক্ষাত যে আমি কেলৈ ডুবাই থওঁ পটাছিয়াম আৰু ছ'ডিয়ামক কেৰাচিন তেলত। তো তোমালোকে আনচাৰ লিখিবা এইটো। At ordinary temperature, the surfaces of metals such as magnesium, aluminum, zinc, lead, etc. are covered with a thin layer of oxide. The protective oxide layer prevents the metal from further oxidation. So, ordinary temperature কি হয় জানো, সাৰফেচ মেটেল থাকে যেনেকৈ মেগনেছিয়াম, এলুমিনিয়াম, ইহঁতৰ এটা থিন লেয়াৰ অফ অক্সাইড থাকে যোনে সিহঁতক প্ৰটেক্টিভ অক্সাইড লেয়াৰ হিচাপে কাম কৰে আৰু সিহঁতক অক্সিডেশ্যন হোৱাৰ পৰা বচায়। চ' তোমালোকে গম পালা এতিয়া যোনটো আমাৰ চেপ্টাৰ 1ৰ আমাৰ কুৱেশ্যন আছিলে, ফাৰ্ষ্ট কুৱেশ্যনটো হোৱাই এ মেগনেছিয়াম ৰিবন ইজ ৰাফ বিফ'ৰ বাৰ্ণিং বুলি। চ' ইয়াৰ আনচাৰটো এইটোৱে হয়। যদি তোমালোকে লিখিলে তো ডেফিনেটলি গম পাবা, যদি নাই লিখা তো তোমাৰ আনচাৰটো তোমাৰ এই তোমাৰ ব্লু কালাৰ লাইন কৰা ইয়াতে লুকাই আছে। চ' আইৰণ ডজ নট বাৰ্ণ অন হিটিং বাট আইৰণ ফিলিংছ বাৰ্ণ ভিগৰাছলি ৱেন স্প্ৰিংকল ইন দ্য ফ্লেম অফ দ্য বাৰ্ণাৰ। তো ইয়াতে কথা তোমালোকে মনত ৰাখিবা যে আইৰণ বাৰ্ণ নহয়, কিন্তু আইৰণ ফিলিংছবোৰ মানে গুৰিবোৰ হেৰি হয়, বাৰ্ণ হয়। কপাৰ বাৰ্ণ নকৰে, কিন্তু বাট আ হট মেটেল ইজ কোটেড উইথ এ ব্লেক কালাৰ্ড লেয়াৰ অফ কপাৰ অক্সাইড। এইটো কথা মনত ৰাখিবা যে কপাৰ ডাজ নট বাৰ্ণ বাট আ হট মেটেল ইজ কোটেড উইথ এ ব্লেক লেয়াৰ অফ কপাৰ অক্সাইড। চিলভাৰ এণ্ড গ'ল্ড ডু নট ৰিয়েক্ট উইথ অক্সিজেন ইভেন এট হাই টেম্পাৰেচাৰ। চিলভাৰ আৰু গ'ল্ড অক্সিজেনত ৰিয়েক্ট নকৰে বহুত হাই টেম্পাৰেচাৰত। তোমালোকে গম পাবা যে এইকেইটা তোমাৰ নবেল এলিমেণ্ট বুলি কয়। এলিমেণ্ট নাই, মেটেল, গ'ল্ড, চিলভাৰ, প্লেটিনাম। চ' ইয়াতে প্ৰচেছৰ কথা কৈ থোৱা আছে, তোমালোকে বহুতে ইগন'ৰ কৰি দিয়ে যে এন'ডাইজিং মানে কি? এই কুৱেশ্যনটো আমাৰ আহি যাব পাৰে যে এন'ডাইজিং ইজ এ প্ৰচেছ ফৰ্মিং এ থিক অক্সাইড লেয়াৰ অফ এলুমিনিয়াম
মিনছ এলুমিনিয়ামৰ ওপৰত ঠিক অক্সাইড লেয়াৰ যোনটো ফৰ্ম হয় তাকে আমি এনডাইজিং বুলি কওঁ এই প্ৰচেছটো চ' ইয়াক এক্টিভিটি 3.9 পাৰফৰ্ম কৰাৰ পিছত আমি কি কিছুমান অবজাৰ্ভেশ্যন দি থোৱা আছে যে ৰিয়েকশ্যন অফ মেগনেছিয়াম ইজ লেছ ভিগৰাছ ইমপ্লাইং ডেট ইট ইজ নট এজ ৰিয়েক্টিভ এজ ছডিয়াম মিনছ যোনটো আমাৰ মেগনেছিয়াম আছে এইটো ইমান বেছি ৰিয়েক্টিভ মানে ইমান ভিগৰাছলি ৰিয়েক্ট নকৰে যদি আমি কম্পেয়াৰ কৰোঁ কাৰ লগত ছডিয়ামৰ লগত বাট বাৰ্ণিং ইন অক্সিজেন ডাজ নট হেল্প দ্য ৰিয়েক্টিভিটি অফ জিংক আইৰণ অৰ কপাৰ does not help us to decide about the reactivity of zinc, iron, copper or lead. আমাক ক'লে যে আমি অকল অক্সিজেনত বাৰ্ণিং কৰি দিয়াৰ লগতে আমি গম পাই নাযাম যে কোনটো মেটেৰিয়েল কিমান ৰিয়েক্টিভত থাকিব যেনেকৈ আমি জিংক আইৰণ কপাৰ লিডৰ কথা ক'ব নোৱাৰোঁ সেইকাৰণে আমি কিছুমান আৰু ৰিয়েকশ্যন চাব লাগিব আমি কনক্লুজনটো অহা আগত যে কোনটো চবতকৈ বেছি ৰিয়েক্টিভ কোনটো চবতকৈ লিষ্ট ৰিয়েক্টিভ চ' সেইটোকে আমি টেষ্ট কৰিবৰ কাৰণে আমি আৰু এটা এক্সপেৰিমেণ্ট কৰিলোঁ কি আছিল এক্সপেৰিমেণ্টটো হোৱাট হেপেন্স ৱেন মেটেলছ ৰিয়েক্ট উইথ ৱাটাৰ কি হ'ব যেতিয়া আমি মেটেলছক ৱাটাৰৰ লগত ৰিয়েক্ট কৰি দিওঁ চ' এইটো তোমাৰ এটা সেই দি থোৱা আছে এটা এই এক্সপেৰিমেণ্ট এইটো 3.10 তোমালোকে পঢ়িবা তো তোমালোকে মন কৰিবা যে মেটেলছ ৰিয়েক্ট উইথ ৱাটাৰ এণ্ড প্ৰডিউচ এ মেটেল অক্সাইড এণ্ড হাইড্ৰজেন গেছ মেটেল অক্সাইড এটা সলিউবল ইন ৱাটাৰ ডিজলভছ ইন টু ইট ফাৰ্ডাৰ ফৰ্ম মেটেল হাইড্ৰক্সাইড বাট অল মেটেলছ ডু নট ৰিয়েক্ট উইথ ৱাটাৰ ক'লে যোনটো মেটেল যেতিয়া আমি প্ৰথমতে ৱাটাৰ দিওঁ এইটো মেটেল অক্সাইড প্লাছ হাইড্ৰজেন গেছটো ফৰ্ম কৰে কিন্তু মেটেল অক্সাইড যিহেতু সলিউবল হয় ৱাটাৰত সি আকৌ ৱাটাৰৰ লগত ৰিয়েক্ট কৰি মেটেল হাইড্ৰক্সাইড প্ৰডিউচ কৰেগৈ যেনেকৈ ছডিয়াম আৰু পটেছিয়াম বহুত বেছিকৈ ৰিয়েক্ট কৰে ক'ল্ড ৱাটাৰটো ঠাণ্ডা পানীটো দিলে সিহঁতি বহুত বেছিকৈ ভিগৰাছলি ৰিয়েক্ট কৰিব ইমানে বেছি মানে ভিগৰাছলি ৰিয়েক্ট কৰিব যে এইটো এটা এক্স'থাৰ্মিক ৰিয়েকশ্যন হ'ব যোনটো আমাৰ হাইড্ৰজেন গেছটো ইভল্ভ হ'ব সি লগালগ জুয়ে ধৰি যাব এনেকৈ তাত লিখি থোৱা আছে দুটা আমাৰ কুৱেশ্যনকেইটা ছডিয়াম প্লাছ ৱাটাৰ ছডিয়াম হাইড্ৰক্সাইড ফৰ্ম হোৱাৰ লগে লগে হাইড্ৰজেন গেছ যোনটো ওলালে সেইটো ওলাবই নাপায় তাত জুই হৈ যায় লগতে হিট এনাৰ্জি মিনছ এইটো এটা এক্স'থাৰ্মিক ৰিয়েকশ্যন হ'ল দি ৰিয়েকশ্যন অফ কেলছিয়াম উইথ ৱাটাৰ ইজ লেছ ভাইলেণ্ট দ্য হিট ইভল্ভ ইজ নট sufficient for the hydrogen to catch fire. So পটেছিয়াম আৰু ছডিয়ামৰ পিছতে আমাৰ কেলছিয়াম আছে যোনে ৱাটাৰ লগত লেছ ভাইলেণ্ট হিচাপে ৰিয়েক্ট কৰে কিন্তু ইয়াৰ হাইড্ৰজেনটো ইমান বেছি ভাইলেণ্টলি ৰিয়েক্ট নকৰে যাতে ই জুইত হৈ যাবৰ কাৰণে কেলছিয়াম ষ্টাৰ্টছ ফ্লোটিং বিকজ দ্য বাবলছ অফ হাইড্ৰজেন গেছ ফৰ্ম ছিক্স দ্য ছাৰ্ফেচ অফ মেটেল আৰু যেতিয়া আমি এই এক্সপেৰিমেণ্টটো কৰিম আমি দেখিম যে কেলছিয়ামটো ওপৰলৈ ওপঙি আহিছে মেগনেছিয়াম does not react with cold water, it reacts with hot water to form magnesium hydroxide and hydrogen. তো ক'লে যে ক'ল্ড ৱাটাৰ লগত ফৰ্ম নকৰে কোনো ৰিয়েক্ট নকৰে মেগনেছিয়ামে আমি আগতে পঢ়ি আহিছোঁ আৰু ই কিন্তু হট ৱাটাৰ লগত ৰিয়েক্ট কৰে মেগনেছিয়াম হাইড্ৰক্সাইড ফৰ্ম কৰিবলৈ আৰু যিহেতু এই এলুমিনিয়াম জিংক আইৰণ এইবিলাকে নাইডাৰ ক'ল্ড ৱাটাৰ অৰ হট ৱাটাৰ লগত ৰিয়েক্ট কৰে কিন্তু সিহঁতি ষ্টিমৰ লগত ৰিয়েক্ট কৰি যায় যোনটো আমাৰ ষ্টিম আছে ষ্টিমৰ লগত ৰিয়েক্ট কৰি যায় মেটেল অক্সাইড আৰু হাইড্ৰজেন গেছ ফৰ্ম কৰিবলৈ এনেকৈ দেখি দিব পাৰে ইয়াত কোনটো ইকুৱেশ্যন এইকেইটা ইকুৱেশ্যন চ' ইহঁতি ক'ল্ড ৱাটাৰ আৰু হট ৱাটাৰৰ ৰিয়েক্ট নকৰে মেটেল ছাচ এজ লিড কপাৰ চিলভাৰ গ'ল্ড ডু নট ৰিয়েক্ট উইথ ৱাটাৰ এট অল আমাৰ যোনটো কপাৰ আছে চিলভাৰ আছে গ'ল্ড আছে লিড ইহঁতি মানে ৰিয়েক্টে নকৰে ৱাটাৰ লগত এতিয়া আমি কি কৰিম এতিয়া আমি মেটেল প্লাছ এচিড মিনছ হোৱাট হেপেন্স ৱেন মেটেলছ ৰিয়েক্ট উইথ এচিড তোমাক মন কৰিবলৈ কথা যে কি হ'ব যেতিয়া আমি মেটেলছক এচিডৰ লগত ৰিয়েক্ট কৰাম চ' মেটেল প্লাছ ডাইলুট এচিড গিভছ সল্ট প্লাছ হাইড্ৰজেন আই থিংক আমি চেপ্টাৰ 2 পঢ়ি আহিছোঁ বোলে আৰু এবাৰ পঢ়োঁ হাইড্ৰজেন গেছ ইজ নট ইভল্ভ ৱেন এ মেটেল ৰিয়েক্টছ উইথ নাইট্ৰিক এচিড it is because HNO3 is a strong oxidating agent. It oxidates the hydrogen produced to water and itself get reduced to any of the nitrogen oxides. কৈছে যে যেতিয়া আমি মেটেল প্লাছ নাইট্ৰিক এচিড HNO3 লগত ৰিয়েক্ট কৰোঁ তেতিয়াহ'লে হাইড্ৰজেন গেছটো ইভল্ভ হ'বই নোৱাৰে কাৰণ HNO3 ইমানেই ষ্ট্ৰং অক্সিডেটিং এজেণ্ট যোনটো আমাৰ হাইড্ৰজেন অক্সিডাইজ হ'ব তাক লগালগ ৱাটাৰলৈ প্ৰডিউচ কৰি দিব আৰু নিজেই ৰিডিউচ হৈ যাব ক'লৈ ৰিডিউচ হৈ যাব নাইট্ৰজেন অক্সাইড N2O NO2 ডিপেণ্ডিং অন দ্য ৰিয়েকশ্যন ই চেঞ্জ হৈ যাব কিন্তু যোনটো আমাৰ মেগনেছিয়াম আৰু মেনগানিজ আছে সিহঁতি ৰিয়েক্ট কৰে ডাইলিউট SNO3 লগত ভেৰি ডাইলিউট SNO3 লগত কি ইভল্ভ কৰিবলৈ H2 গেছ ইভল্ভ কৰিবলৈ তোমালোকক সুধিব পাৰে যে ভেৰি ডাইলিউট SNO3 লগত কোন দুটা মেটেলছে ৰিয়েক্ট কৰিলে হাইড্ৰজেন গেছ ফৰ্ম হয় তোমালোকে ক'বা যে মেগনেছিয়াম আৰু মেনগানিজ
চ' তো ৰিয়েক্টিভিটি 3.11 চাবা ইয়াৰ পৰা কিছুমান আমি অবজাৰ্ভেশ্যন পালোঁ যে কি পালোঁ যে ৰিয়েক্টিভিটি ডিক্ৰিজেছ ইন দ্য অৰ্ডাৰ Mg, Al, Zinc, Fe চাইছে in the case of copper no bubbles were seen and the temperature also remain unchanged. This shows that copper does not react with HCl. আমাৰ যোনটো কপাৰ আছিলে কপাৰ যেতিয়া আমি এইটো এই এক্সপেৰিমেণ্টটো কৰালোঁ দেখিলোঁ যে কপাৰৰ লগত কোনো বাবলছো ফৰ্ম নহ'লে টেম্পাৰেচাৰ একদম অলমষ্ট ৰিমেইনছ চেঞ্জ থাকিলে আনচেঞ্জ থাকিলে আৰু ই মানে ই ৰিয়েক্ট নকৰিলে HCl লগত। এতিয়া আমি আহোঁ এটা ইম্পৰ্টেণ্ট কথালৈ যাক আমি কওঁ একুৱাৰেজিয়া বা ৰয়েল ৱাটাৰ। এইটো কেনেকৈ প্ৰডিউচ কৰা হয় কনচেনট্ৰেটেড হাইড্ৰক্লৰিক এচিড আৰু কনচেনট্ৰেটেড নাইট্ৰিক এচিড ইন দ্য ৰেচিঅ' 3:1 মিনছ ভাবা দুটা বহুত ষ্ট্ৰং এচিড হাইড্ৰক্লৰিক এচিড বহুত ষ্ট্ৰং এচিড আৰু লগতে কনচেনট্ৰেটেড নাইট্ৰিক এচিড ভাবা কিমান দুটা ষ্ট্ৰং এই গেছটো আমি মিক্স কৰোঁ 3:1 ৰেচিঅ'ত ভাবাটো কিমান পাৱাৰফুল এটা তোমাৰ সেই মিক্সাৰৰ বডিজ হ'ব। এনেই আমি গম পাওঁ যে যোনটো আমাৰ গ'ল্ড আছে জেনেৰেলি ই ৰিয়েক্ট নকৰে কোনো এচিডৰ লগত মানে লাগে তাত তুমি গ'ল্ডৰ হাইড্ৰক্লৰিক এচিডত দিয়া কনচেনট্ৰেটেড কি নাইট্ৰিক এচিডত দিয়া ই কেতিয়াও ৰিয়েক্ট নকৰে। কিন্তু যেতিয়া একুৱাৰেজিয়া ৰয়েল ৱাটাৰত দিবা ইমানেই বেছি শক্তিশালী যে ই গ'ল্ড প্লেটিনাম এইবোৰকো মানে একদম গলাই পেলাই ভাবা তুমি মানে শক্তিশালী হ'বই কাৰণ দুটা একদম ষ্ট্ৰং চবতকৈ ষ্ট্ৰংগেষ্ট এচিড দুটাৰ মিক্সাৰ প্ৰডিউচ কৰি বনোৱা হৈছে ৰয়েল ৱাটাৰ। এতিয়া আমি আহোঁ যে হাউ টু মেটেৰিয়েলছ ৰিয়েক্ট উইথ সলিউশ্যন অফ ৱাটাৰ তোমালোকেতো পঢ়িলাই আমি পঢ়ালোঁ গোটেই এক্সপেৰিমেণ্টটো যোনটো তোমালোকে দেখিছা ইয়াত এই গোটেই এক্সপেৰিমেণ্ট চেপ্টাৰ আই থিংক টুত পঢ়ালোঁ আমি এইখিনি বস্তু যে মেটেৰিয়েল এ চল্ট অফ সলিউশ্যন বি গিভছ অলছ সলিউশ্যন এই তোমালোকে পঢ়ি ল'বা এইখিনি দেন যি হয়। এতিয়া আমি আহোঁ ৰিয়েক্টিভিটি চিৰিজলৈ। আমি যেতিয়া যিমানখিনি এক্সপেৰিমেণ্ট কৰিলোঁ আমি কেলৈ কৰি আছিলোঁ আমি অকল ৰিয়েক্টিভিটি চিৰিজটো বনাবলৈ যে কোন চবতকৈ বেছি ৰিয়েক্টিভ হয় কোন চবতকৈ কম ৰিয়েক্টিভ হয় মিনছ ইনচত মানে ক'ব পাৰা যে আমি যদি আমি স্কুলত ভাবোঁ মানে লগাদাৰ টেষ্ট লৈ আছে কেলৈ টেষ্ট লৈ আছে বোলে কোন টপাৰ আৰু কোন চবতকৈ গেধাটো চবতকৈ টপাৰ যদি ক'ব যাওঁ ইয়াত টপাৰ হ'ল তোমাৰ পটাছিয়াম চবতকৈ ই ওপৰত আছে বা চবতকৈ ৰিয়েক্টিভ যদি হয় ই পটাছিয়াম। আমি ইয়াক হাইড্ৰজেনত মই এনেকৈ লাইন কৰাৰ মেইন কাৰণ হ'ল যে হাইড্ৰজেনটো আমি এটা বাউণ্ডেৰী হৈছে হাইড্ৰজেনৰ ওপৰত মানে লিমিট আছে যেনেকৈ আমি ধৰি লওঁ স্কেল পাৰত আমাৰ 0 ইপিনে আমাৰ পজিটিভ নাম্বাৰ থাকে 0 ইপিনে তোমাৰ নেগেটিভ নাম্বাৰ থাকে ঠিক সেইদৰে হাইড্ৰজেনো এই স্কেল পাৰত 0 হিচাপে কাম কৰিছে। চ' হাইড্ৰজেনৰ ওপৰত তোমাৰ চাব পৰা যে পটাছিয়াম ছডিয়াম কেলছিয়াম মেগনেছিয়াম এলুমিনিয়াম জিংক আইৰণ লিড আৰু চবতকৈ তলত তোমাৰ আছে কপাৰ মাৰ্কুৰী চিলভাৰ আৰু গ'ল্ড। চ' ইয়াতে তোমাৰ কুৱেশ্যন ইয়াত এইটো আছে তোমাৰ টেষ্ট পৰীক্ষা তোমালোকেতো সোধা যায় বা প্ৰি বৰ্ডছত যে হোৱাই ছডিয়াম কেপ ইমাৰ্ছ ইন কেৰচিন অইল। নেক্সট আহোঁ আমি বন্ধু বান্ধৱীসকল হাউ ডু মেটেৰিয়েলছ এণ্ড নন মেটেৰিয়েলছ ৰিয়েক্ট কেনেকৈ মেটেৰিয়েলছ আৰু নন মেটেৰিয়েলছে ৰিয়েক্ট কৰে। এতিয়া আমি ডায়েগ্ৰাম ব্যৱহাৰ কৰি বুজাবলৈ চেষ্টা কৰিম যে কেনেকৈ ৰিয়েক্ট কৰিছে। ছাপ'জ আমাৰ NaCl যোনটো আমাৰ দি থোৱা আছে ইয়াত বা MgCl2 কেনেকৈ ৰিয়েক্ট কৰিলে তুমি গম পাওঁ যোনটো ছডিয়াম আছে সেই তোমালোকে চাব পাৰা ইয়াত চাই লওঁ ছডিয়াম ক'ত আছে ছডিয়াম এইটো ছডিয়াম। চ' ইয়াৰ এটমিক নাম্বাৰ 11 এক মিনিট দেই য়েছ তোমালোকে দেখিছা যে ছডিয়ামৰ যোনটো আমাৰ এটমিক নাম্বাৰ 11 আৰু ইয়াত তোমাৰ যোনটো কনফিগাৰেশ্যন হ'ব 2.8.1 হ'ব মিনছ এটা ইলেক্ট্ৰন ইয়াৰ ভেলেন্স চেলত ঘূৰি আছে যোনটো এই এটা ইলেক্ট্ৰন ইয়াৰ ভেলেন্স চেল ইলেক্ট্ৰন ঘূৰি থকাৰ কাৰণে ইয়াক আনষ্টেবল বনাইছে। ই ষ্টেবল হ'বলৈ কি কৰিব ইয়াত মানে পঢ়িছোৱা যে ছডিয়াম এটম হেজ 1 ইলেক্ট্ৰন ইন ইটছ আটমোষ্ট চেল ইফ ইট লছেছ দ্য ইলেক্ট্ৰন ফ্ৰম ইটছ M cell then its L cell now becomes the atomos cell and that has a stable octet. The nucleus of this atom still has 11 protons. মিনছ ই এই ইলেক্ট্ৰন যদি লুজ কৰি দিয়ে M চেলৰ পৰা তেতিয়াহ'লে ইয়াৰ L চেলত 8টা ইলেক্ট্ৰন থাকিব যাৰ থ্ৰুৱে ই এটা ষ্টেবল হৈ যাব। যদি সি সেই এটা ইলেক্ট্ৰন ডনেট কৰি দিয়ে তেতিয়াহ'লে ইয়াৰ নিউক্লিয়াছত যোনটো এটমৰ নিউক্লিয়াছ আছে ষ্টিল 11টা প্ৰটন থাকিব কিন্তু যদি আমাৰ ইলেক্ট্ৰন আমি কাউণ্ট কৰোঁতে আমি পাম যে 10টা আছে। চ' তাত এটা নেট পজিটিভ চাৰ্জ আহিব য'ত আমি লিখিম Na+ বুলি। ঠিক ইয়াকে দৰে যদি আমি ক্লৰিনত চাওঁ আমি এই চাৰ্টখন যদি আমি ক্লৰিনত চাম একেবাৰে লাষ্টত আছে ক্লৰিন চাম যে ইয়াক এটা ইলেক্ট্ৰন লাগে ষ্টেবল হ'বলৈ ইয়াত 7টা ইলেক্ট্ৰন আছে। চ' ইয়াক এটা ইলেক্ট্ৰন লাগে যাতে ই ষ্টেবল হ'ব পাৰে। চ' ক্লৰিনক কি কৰে ক্লৰিনে যোনটো আছে ক্লৰিনৰ 7টা ইলেক্ট্ৰন আছে ষ্টেবল হ'বলৈ এটা ইলেক্ট্ৰন কাৰ পৰা লৈ ছডিয়ামৰ পৰা লৈ লয়। ই ছডিয়াম মানে
and chlorine were to react, the electron lost by the sodium could be taken up by chlorine. After getting an electron, the chlorine atoms get an unit negative charge, কাৰণ এই নিউক্লিয়াছত 17টা প্ৰটনছ থাকিব, কিন্তু আমাৰ যোনটো ইলেক্ট্ৰনছ সেইটো 18টা যাব। চ' নেট পজিটিভ চাৰ্জ হ'ব নে নেট নিগেটিভ চাৰ্জ হ'ব? মই ক'ম যে নেট নিগেটিভ চাৰ্জ হ'ব, Cl মাইনাছ, তো আমি এনায়ন বুলি ক'ম। চ' তোমালোকে চাব পাৰা এইখিনি কথা তোমালোকে পৰীক্ষাটো লিখিব লাগিবই, প্লাছ তোমালোকে এই ডায়েগ্ৰামটো বনাব তোমাক দিব পাৰে। তোমালোকে এইটো ডায়েগ্ৰামটো চাই ল'বা যে ইয়াত দেখিছা এটা ইলেক্ট্ৰন ডনেট কৰি পজিটিভ হ'ল, এটা ইলেক্ট্ৰন গেইন কৰি নিগেটিভ হ'ল, আৰু দুটাই কেনেকৈ তোমাৰটো ইলেক্ট্ৰন ডট ডায়েগ্ৰাম বুলি কয় এইটো। কেনেকৈ তোমালোকে এইটো ৰিপ্ৰেজেণ্ট কৰিছে, তোমাৰ যোনটো আমাৰ ছডিয়ামৰ হয় এইটো আমি গোল্ডকৈ দেখাইছোঁ, আৰু যোনটো আমাৰ ক্লৰিনৰ হয় এইটো আমি ক্ৰছকৈ দেখাইছোঁ, যাতে এক্সামে ধৰিব পাৰক যে য়েছ ইয়াত চাওঁতে এই যোনটো আছে এইটো ছডিয়ামৰ পৰা আহিছে, আৰু বাকী যোনকেইটা ইয়াৰ ওচৰত আছে এইকেইটা ইয়াৰ নিজৰ ক্লৰিনৰ হয়। চ' এইখিনি তোমালোকে চাই যাবা ভেলেন্সিয়েল ইলেক্ট্ৰন। আৰু এটা কথা যে কোনে কেতিয়া একচেপ্ট কৰিব, কোনে কেতিয়া ডনেট কৰিব। যদি আমাৰ ভেলেন্সিয়েল ইলেক্ট্ৰনত যদি আমাৰ 1 থাকিলে, 2 থাকিলে আৰু 3 থাকিলে, তেতিয়া কি কৰিব, সিহঁতি ডনেট কৰিব, সদায় মনত ৰাখিবা। কিন্তু যেতিয়া থাকিব বোলে 5 থাকিলে, 6 থাকিলে আৰু 7 থাকিলে, তেতিয়াহ'লে ইহঁতি কি কৰিব, ইহঁতি গেইন কৰিব। জেনেৰেলি যিমান মেটেলছ আছে চব ডনেট কৰে ইলেক্ট্ৰ পজিটিভ এলিমেণ্ট, আৰু যোনটো তোমাৰ নন মেটেলছ আছে জেনেৰেলি ইহঁতি গেইন কৰে, যাক আমি কওঁ ইলেক্ট্ৰ নিগেটিভ এলিমেণ্ট বুলি। তো তোমালোকে গম পালা এইটো কথা। আৰু য'ত 4 থাকিব, ৰ'বা, য'ত তোমাৰ 4 আছে ইহঁতক আমি বুজাম চেপ্টাৰ 4ত, ইহঁতি কোভেলেণ্ট বণ্ড বনাব নিজৰ মাজত। চ' এইখিনি তোমাৰ নেক্সট চেপ্টাৰটোত মই তোমালোকক বুজাম। ইয়াতে আমি নেক্সট আহিছোঁ আমাৰ যোনটো মেগনেছিয়াম MgCl2, এইটো ছেইম বস্তু তোমালোকে চাব পৰা যায় কেনেকৈ বনালে, তোমালোকৰ কোনো ডাউট থাকিব নালাগে ইয়াত, বহুত ইজিকৈ বুজাই থোৱা আছে। তো ছেইম ইয়াত খালি তোমাৰ ইয়াতে ক্লৰিনে কাম নহ'ব, কাৰণ ইয়াত যোনটো আমাৰ মেগনেছিয়াম ইয়াত দুটা ইলেক্ট্ৰন আছে, তোমালোকে চাব পাৰা এইখন চাৰ্টত মেগনেছিয়াম এইটো চোৱা, ইয়াত দুটা আছে, সেইকাৰণে দুটা ক্লৰিন লাগিব। চ' MgCl2 Cl দুটা লাগিছে কাৰণে। So the compounds formed in this manner by the transfer of electrons from a metal to a non-metal are known as ionic compounds or electrovalent compounds. So man definition দিব পাৰে যে what are ionic compounds, তোমালোকে এই ডেফিনেশ্যনটো লিখি দিব পাৰা। The properties of ionic compounds, যে ionic compounds ৰ properties কি আছে? So এইকেইটা তোমালোকৰ properties আছে, physical nature, high melting and boiling point, solubility, conduction of electricity. So এইটা আমি পঢ়িবলৈ ষ্টাৰ্ট কৰোঁ। চ' যোনটো আমাৰ ইম্পৰ্টেণ্ট পইণ্টছ আছিলে ফিজিকেল নেচাৰ। চ' আইনিক কম্পাউণ্ডছ আৰু চলিড, তোমালোকে এইখিনি পঢ়ি ল'বা যে ষ্ট্ৰং হয়, হাৰ্ড হয়, ইয়াৰ হাই মেল্টিং আৰু বইলিং পইণ্টছ আছে। তোমালোকে চাব পাৰা এই টেবুলৰ চাৰ্টখন যে কিমান হাই মেল্টিং আৰু বইলিং পইণ্টছ আছে বুলি। চ' solubility, so electrovalent compounds are generally soluble in water and insoluble in solvents such as kerosene আৰু পেট্ৰলত ইনচলিবল হয়, কিন্তু ৱাটাৰত চলিবল হয়। আৰু কণ্ডাকশ্যন যোনটো কথা আহিলে, যদি ইহঁতি ইনে ইলেক্ট্ৰিচিটি কণ্ডাক্ট নকৰে, কিন্তু যদি সিহঁতি মল্টেন ফৰ্মত থাকে, ছাপ'জ NaCl2 যদি সিহঁতি মল্টেন ষ্টেটত আছে, তেতিয়াহ'লে সিহঁতি ডেফিনেটলি ৰিয়েক্ট কৰিব, মানে ইলেক্ট্ৰিচিটি কণ্ডাক্ট কৰিব। নেক্সট আমি আহোঁ, তোমালোকে চাই যাব পৰীক্ষাত দিব পাৰে চ'ৰ্চ ফৰ্মেশ্যন অফ Na2O and MgO by a transfer of electrons. চ' এইকেইটা ইজি হয়। চ' হোৱাট আৰ দ্য আয়নছ প্ৰেজেণ্ট ইন দিছ কম্পাউণ্ডছ, কৰিবা এইখিনি। অকাৰেঞ্চ অফ মেটেলছ, এটা প্ৰশ্ন আহিলে যে আমি কথা পাতি আছোঁ যে মেটেলছ, কিন্তু এতিয়া মেটেলছে কৈছে যে মেটেলছটো পাম ক'ৰ পৰা আমি। ত' ডেফিনেটলি পৃথিৱীতে আছে। পৃথিৱীত আমি পাম ক'ৰ পৰা, কেনেকৈ আমি অপটেইন কৰিম, যে ইহঁতি মেটেল যেনেকৈ ছডিয়াম হিচাপে থাকিব নে কেনেকৈ থাকিব, যে আমি কেনেকৈ পাম। চ' আমি বোলে পঢ়োঁ এইখিনি। Sea water also contains some soluble salts such as sodium chloride, magnesium chloride, etc. The elements or compounds which occur naturally in the earth crust are known as minerals. So ইয়াৰ পৰা আমি মিনাৰেলছৰ ডেফিনেশ্যনটো পালোঁ, যে ডেফিনেশ্যনটো আমাৰ কি আছিলে। চ' আমি ক'ম যে the elements or compounds which occur naturally in the earth crust are known as minerals. And the percentage of a particular metal and the metal can be profitably extracted from it. These minerals are called ores. আমি মিনাৰেলছৰ পৰা ores পাম, আৰু ওৰ্ছৰ পৰা আমি গৈ পেলাই মেটেলছ পামগৈ।
চ' কিন্তু আমি যেতিয়া এটা মেটেল এক্সট্ৰেক্ট কৰিম তেতিয়া আমি চাব লাগিব যে আমি সেই ৱৰ্ছটোৰ পৰা আমি ঢেৰ মেটেল পাইছোঁ আৰু লগত এইটো ইকনমিকেলিও হওক যে এনেকুৱা নহওক যে বহুত হাই কষ্ট পৰিছে আমি বস্তুটো এক্সট্ৰেক্ট কৰোঁতে আৰু আমাৰ যোনটো আমাৰ নৰ্মেল পাব্লিক হয় পাব্লিকে ইয়াক হেৰি মানে বাই কৰিব পৰা নাই বহুত দাম হৈছে নহয় কিন্তু একদম ইকনমিকেলিও প্ৰফিটেবল থাকক যে পাব্লিকেও কিনক আৰু ইণ্ডাষ্ট্ৰীবিলাকো লাভ হওক চ' এই এটা কথা তোমালোকে মন কৰিবা যে অল অ'ৰ্ছ আৰ মিনাৰেলছ বাট অল মিনাৰেলছ আৰ নট অ'ৰ্ছ এক মিনিট বোলা এইকেইটা মই কথা আহিলে যে এক্সট্ৰেকশ্যন অফ মেটাৰ্ছ যে কেনেকৈ আমি মেটাৰ্ছবিলাকক এক্সট্ৰেক্ট কৰিম চ' ইয়াত তোমাৰ এখন চাৰ্ট দি থোৱা আছে কেনেকৈ আমি এক্সট্ৰেক্ট কৰিম প্ৰথমতে আমি অ'ৰৰ পৰা আমি কনচেনট্ৰেশ্যনটো ল'ম অ'ৰৰ কনচেনট্ৰেশ্যন অফ অ'ৰ তাৰপৰা আমি ভাগ কৰিম যে কি হ'ব মেটেৰিয়েল চ' হাই ৰিয়েক্টিভিটি হ'ব যেনেকৈ আমি দেখিছোঁ ছ'ডিয়াম পটাছিয়াম কেলছিয়াম মেগনেছিয়াম এলুমিনিয়ামৰ দে মিডিয়াম হ'ব নে ল' হ'ব যদি আমাৰ হাই হয় তেতিয়া আমি ইলেক্ট্ৰলাইচিছ কৰিম সেই মল্টেন অ'ৰখিনি তাৰপৰা আমি পিয়'ৰ মেটেৰিয়েলছখিনি পাই যাম তো তোমালোকে ইয়াত লিখি লৈ আছে ইলেক্ট্ৰলাইচিছ যদি মিডিয়াম ৰিয়েক্টিভিটি হয় তেনে আমি কাৰ্বনেট অ'ৰ কৰিম বা ছালফাইড অ'ৰ কৰিম তাত আমি কাৰ্বনেট অ'ৰ কৰিলে আমি কেলছিয়াম কৰিম ছালফাইড কৰিলে আমি ৰ'ষ্টিং কৰিম যাৰ থ্ৰু আমাৰ অক্সাইড অফ মেটেল প্লাছ তাৰপৰা আমি ৰিডাকশ্যন কৰিম তাৰপৰা আমি পিউৰিফিকেশ্যন কৰিম চ' ৰিডাকশ্যন ইউজিং কাৰ্বন বা যদি ল' ৰিয়েক্টিভিটি হয় তেতিয়াহ'লে আমি কি কৰিম ল' ৰিয়েক্টিভিটি গ'ল্ড বা চিলভাৰ ইহঁতি আমি ফ্ৰী ষ্টেটত আমি পাই যাওঁ যেনেকৈ ছালফাইড অ'ৰ্ছ থাকিব তাৰপৰা আমি ডাইৰেক্ট ৰ'ষ্টিং কৰিলে আমি মেটেল তাৰপৰা আমি ৰিফাইনিং কৰি আমি পাই যাম ল' ৰিয়েক্টিভিটিবিলাকৰ জেনেৰেলি তোমাৰ গ'ল্ড আমি এনেকৈ ফ্ৰীকে নহয় মানে আমাৰ যোনটো আমাৰ নেচাৰত পালে আমি তাৰ পিয়'ৰ ফৰ্মতে পাওঁ আমি গ'ল্ড তাৰপৰা আহিলোঁ আমি এনৰিচমেণ্ট অফ অ'ৰ্ছ অ'ৰ্ছ আমি পালোঁহি যে অ'ৰ্ছ মাইণ্ড ফ্ৰম দ্য আৰ্থছ আৰ ইউজুৱেলি কণ্টামিনেটেড উইথ লাৰ্জ এমাউণ্টছ অফ ইম্পিউৰিটিজ ছাচ এজ চইল চেণ্ড এটচেট্ৰা কল গেংগিউ যেতিয়া আমি অ'ৰ্ছবিলাক আমি খানি উলিয়াওঁ আমি দেখোঁ যে তাত বহুত একদম মাটি চাটি লাগি আছে বা খুব লেতেৰা হৈ আছে আৰু সেই মাটিখিনি বা সেই লেতেৰাখিনিকে আমি গেংগিউ বুলি কওঁ তাৰপৰা আমি এইখিনি ভালকৈ ধুব লাগিব চাফা কৰিব লাগিব যোনখিনি তোমাৰ এই চিলেবাছত নাই চ' আমাৰ দৰকাৰো নাই কাৰণ পৰীক্ষাত এইবোৰ প্ৰশ্ন নুসুধে চ' বোলা এক্সট্ৰেক্টিং মেটেলছ ল' ইন দ্য ৰিয়েক্টিভিটি চিৰিজ চ' কেনেকৈ আমি extract cream. So metals low in the reactivity series are very unreactive. The oxide of these metals can be reduced to metals by heating alone. For example, cinnabar HGS is an ore of mercury. তো mercury ore কি আমি গম পালোঁ cinnabar তো পৰীক্ষাত সুধিব পাৰে 1 মাৰ্কলৈ যে mercury ore কি হয় so তোমলোকে ক'বা তেতিয়া cinnabar HGS. So when it is heated in air, it is first converted into mercury oxide. Mercury oxide is mercury oxide is then reduced to mercury on further heating. So তোমালোকে দেখিলে যে ইমানখিনি কথা লিখিব লগা হৈছে মই মানুহৰ চেপ্টাৰ 1তে কৈছোঁ যে কেমেষ্ট্ৰি বেকবোন ইয়াত ক'ত আছে বুলি ক'লে মই ক'ম যে কেমিকেল ইকুৱেশ্যনতে আমি এই দুটা ইকুৱেশ্যনৰ কথা বুজাবৰ কাৰণে আমি গোটেই কথাখিনি লিখিব লগা হ'ল কিন্তু যদি আমাৰ পৰীক্ষা চাপ'জ টাইম কম হ'ল কেতিয়াবা এইটো প্ৰশ্ন আহি গ'ল যে লিখিব লাগে এনেকৈ যে হাউ ই এক্সট্ৰেক্ট মেটেলছ ইন দ্য ল' ৰিয়েক্টিভিটি চিৰিজ তো তোমাৰ টাইম কম যদি তোমালোকে ইয়াতো লিখি দিয়া তেনেকৈ তোমাৰ এক্সামিনাৰে বুজি পেলাই যে টাইম কম হৈছে বুলি সেইকাৰণে তোমালোকক 1 মাৰ্কছ যদি এইটো 3 মাৰ্কছ থাকে তো 1.5 মাৰ্কছ তোমালোকক দি দিব পাৰে Similarly, copper which is found as C2S in nature can be obtained from its ore by just heating in air. তো C2S আমি যেতিয়া অক্সিজেনত হিট কৰোঁ তেতিয়া আমি কি পাওঁ কপাৰ অক্সাইড পাওঁ আকৌ কপাৰ অক্সাইডত যেতিয়া আমি কপাৰ ছালফাইডৰ লগত হিট কৰাই দিওঁ তেতিয়া আমি কপাৰ মেটেলটো পাই যাওঁ প্লাছ ছালফাৰ ডাইঅক্সাইড পইজনাছ গেছো পাওঁ সেই যদি আমি HGSক যদি আমি হিট কৰোঁ তেতিয়া আমি HGO পাওঁ আকৌ HGOক হিট কৰিলে আমি মাৰ্কিউৰি পাই যাওঁ এতিয়া আহিলে যে extracting metals in the middle of the activity series. It is easier to obtain a metal from its oxide as compared to its sulfide and carbonates. Therefore, prior to reduction, the metal sulfides and carbonates must be converted into metal oxide. So, যোনখিনি আমাৰ মেটেলছ আছে যোনটো আমাৰ মিডলত এক্টিভিটি চিৰিজ তেনেকৈ কি আছিলে আমি ক'ম যে আইৰণ জিংক লিড ইহঁতি তোমাৰ মডাৰেটলি তোমাৰ ৰিয়েক্টিভ হয় চ' ইহঁতি জেনেৰেলি কেনেকৈ থাকে নেচাৰত যে ছালফাইড আৰু কাৰ্বনেট হিচাপে থাকে মই ডাইৰেক্ট তোমাৰ সেইকাৰণে এই লাইনটো পঢ়িলোঁ যে
ইহঁতি নেচাৰত ছালফাইড আৰু কাৰ্বনেট হিচাপে থাকে আৰু ছালফাইড কাৰ্বনেট পৰা মেটেলটো ওলোৱাটো বৰ সহজ নহয় সেইকাৰণে আমি কি কৰোঁ প্ৰথমতে অক্সাইডলৈ কনভাৰ্ট কৰি লওঁ মেটেল অক্সাইডলৈ তাৰপৰা আমি ৰিডাকশ্যন কৰি পেলাই আমি মেটেলছটো এক্সট্ৰেক্ট কৰোঁ এইকেইটা কথা আহিলে যে আমি যে আগতে পঢ়িছিলোঁ যে ৰ'ষ্টিং আৰু ইয়াত লিখা আছে ৰ'ষ্টিং আৰু কেলচিনেশ্যন আমি কৰিম কেতিয়া আমি কৰিম তো ছালফাইড অ'ৰ্ছ are converted into oxides by heating strongly in the presence of excess air. This process is known as roasting. Means যেতিয়া আমি roasting কৰিম তাত আমাৰ excess of air থাকিব means তাত কোনো এয়াৰৰ কমি নাথাকিব ঠিক সেইদৰে ইয়াৰ ওলোটাটো হয় কাৰ্বনেট অ'ৰ্ছ যেতিয়া আমি কাৰ্বনেট অ'ৰ্ছ কনভাৰ্ট কৰিম মেটেল অক্সাইড বিলাক কৰিলে তেতিয়া আমি লিমিটেড এয়াৰ আমি কেলচিনেশ্যন কৰিম মিনছ ৰ'ষ্টিং আৰু কেলচিনেশ্যনৰ মেইন ডিফাৰেঞ্চ কি যে ৰ'ষ্টিং কৰা হয় পূৰা এবাণ্ডেঞ্চ ইন এয়াৰ য'ত কোনো এয়াৰৰ কমি নাই আৰু কেলচিনেশ্যন কৰিম আমি যেতিয়া য'ত আমাৰ যোনটো আমাৰ এয়াৰ ছাপ্লাই বহুত লিমিটেড থাকেগৈ এতিয়া আমি যদি ৰ'ষ্টিং কাক কৰিছিলোঁ মানে চাব পৰা যেতিয়া ৰ'ষ্টিং কৰিছে জিংক ছালফাইড আৰু জিংক কাৰ্বনেটৰ যেতিয়া আমি হিট কৰিছোঁ যে আমি জিংক অক্সাইড পাইছোঁ বা ছালফাৰ ডাইঅক্সাইড গেছ পাইছোঁ এইপিনে জিংক অক্সাইড পাইছোঁ প্লাছ কাৰ্বন ডাইঅক্সাইড গেছ পাইছোঁ আৰু যোনবোৰ আমি এইবোৰ পালোঁ জিংক অক্সাইড পালোঁ আমি দুই তাতে ৰ'ষ্টিঙত বা কেলচিনেশ্যনত সেইবোৰ আমি ৰিডিউচ কৰি দিম আমাৰ মেটেলছলৈ আমি কাৰ্বন ৰিডিউচিং এজেণ্ট কাৰ্বন ব্যৱহাৰ কৰি পেলাই আমি সিহঁতক আমি জিংকলে বা মেটেলছলৈ আমি কনভাৰ্ট কৰি দিম চ' অপেনিং মেটেলছ ফ্ৰম দ্য কম্পাউণ্ডছ ইজ অলছ' ৰিডাকশ্যন প্ৰচেছ আমি এটা মেটেল এটা অপেন কৰা এটা কম্পাউণ্ডৰ পৰা সেইটো আমি ৰিডাকশ্যন প্ৰচেছ বুলি ক'ব পাৰোঁ তো কৈছে যে তোমালোকে এনেকুৱাটো তোমালোকে ফেমিলিয়াৰ আছে অক্সিডেশ্যন আৰু ৰিডাকশ্যন লগত কাৰণ তোমালোকে ফাৰ্ষ্ট চেপ্টাৰটো পঢ়িছা চ' ইয়াছ আমি ডেফিনেটলি পঢ়িছোঁ অক্সিডেশ্যন আৰু ৰিডাকশ্যন চ' কেনেকৈ হয় তাত মই বুজাই থোৱা আছে চ' ইয়াত তোমাৰ কোনোবাই ক'ব পাৰিবা নি যে জিংক অক্সাইড ইয়াত কি হৈছে অক্সিডেশ্যন হৈছে নে ৰিডাকশ্যন হৈছে যে কপাৰৰ কি হৈছে কপাৰ নহয় কাৰ্বনৰ অক্সিডেশ্যন নে ৰিডিউচিং হৈছে ইয়াত কোন অক্সিডাইজিং আৰু কোন ৰিডিউচিং এজেণ্ট আছে চ' তোমালোকে কমেণ্টত মোক ক'বা Beside using carbon to reduce metal oxides to metals, sometimes displacement reaction can also be used. আমি সদায় যে কাৰ্বন ইউজ কৰিব পাৰি এনেকুৱা কোনো কথা নাই কেতিয়াবা আমি ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনো ইউজ কৰিব পাৰোঁ দি হাইলি ৰিয়েক্টিভ মেটেলছ এছ sodium, calcium, aluminum are used as reducing agent because they can displace metals of lower reactivity from their compounds. ক'লে যে যোনবোৰ আমাৰ ষ্ট্ৰং মেটেলছ যেনেকৈ আমাৰ ছ'ডিয়াম কেলছিয়াম হওক এলুমিনিয়াম হওক ইহঁতক ব্যৱহাৰ কৰিও আমি এই কামটো কৰিব পাৰোঁ যেনেকৈ আমাৰ লিখি থোৱা আছে ইয়াত আমি কি কৈছোঁ মেংগানিজ অক্সাইডত আমি এলুমিনিয়াম দি দিছোঁ তো কি হৈছে আমি তাৰ মেংগানিজ মেটেলটো পাই গৈছোঁ আৰু আমাৰ এলুমিনিয়াম অক্সাইড পাই গৈছোঁ প্লাছ হিট মিনছ এইটো কি ৰিয়েকশ্যন হ'ব তোমালোকে মোক ক'বা কমেণ্টত যে এইটো এটা এক্স'থাৰ্মিক নে এণ্ড'থাৰ্মিক হ'ব ইয়াতে আমি আহিছোঁ থাৰ্মিক ৰিয়েকশ্যন পঢ়িম বোলা This displacement reaction are highly exothermic. So, মই ক'লে ইয়াত এইটো highly exothermic হয় বুলি the amount of heat is equally so large that metals are produced in the molten state. যোনখিনি আমাৰ মেটেলছ প্ৰডিউচ হ'ব এই গোটেই প্ৰচেছটোত চব মল্টেন ছেমি গলি আহিব পূৰা একদম গৰম গলাত মই দেখিবা চিনেমা চালে একদম পূৰা গৰম একদম ৰঙা গলি কিবা আহিছে সেইবোৰ চব তোমাৰ মেটেলছ হয় ইনফেক্ট the reaction of iron oxide with aluminum is used to join railway tracks or crack machine parts. The reaction is known as thermic reaction. যোনটো আমাৰ আইৰণ অক্সাইড আছে যেতিয়া এলুমিনিয়াম আমি ৰিয়েক্ট কৰোঁ তেতিয়াহ'লে একদম পূৰা ইমানে তাৰ পৰা মানে মল্টেন হেৰি ওলায় মল্টেন মেটেলছ ওলায় আইৰণ সেই মল্টেন আইৰণটো যেতিয়া আমি ৰেলৱে ট্ৰেকছত দি দিওঁ বা ক্ৰেক মেচিনে পাৰত দি দিওঁ বা জইন কৰাব হয় ৰেলৱে ট্ৰেকছবোৰ তেতিয়া কি হয় একদম পৰা জইন কৰাই দিয়ে ইয়াত আমি গোটেই হেৰিটো দেখিছোঁৱে কেনেকৈ কি কৰিছে গোটেই কামটো যেনেকৈ আইৰণ অক্সাইডৰ লগত এলুমিনিয়াম এড কৰি পেলাই এই গোটেই কামটো কৰা হৈছে প্লাছ হিট মিনছ এইটো এটা এক্স'থাৰ্মিক ৰিয়েকশ্যন হয় বুলি ইয়াত কৈছে তোমাক চ' এক্সট্ৰেক্টিং মেটেৰিয়েলছ ফ্ৰম দ্য টপ অফ দ্য ৰিয়েক্টিভিটি যোনবোৰ তোমাৰ হাইলি ৰিয়েক্টিভ মেটেৰিয়েলছ যেনেকৈ আমি ক'লোঁ এই এলুমিনিয়াম ছ'ডিয়াম মেগনেছিয়াম কেলছিয়াম চ' ইহঁতক কেনেকৈ এক্সট্ৰেক্ট কৰিম চ' এই মেটেৰিয়েলছবিলাকত আমি এক্সট্ৰেক্ট কৰিব হ'লে আমি ইলেক্ট্ৰলাইটিক ৰিডাকশ্যন কৰিব লাগিব যেনেকৈ ছ'ডিয়াম মেগনেছিয়াম কেলছিয়াম আৰু অপটেইন বাই দ্য ইলেক্ট্ৰলাইচিছ অফ দেয়াৰ মল্টেন ক্লৰাইডছ দি মেটেৰিয়েলছ আৰ ডিপজিটেড এট দ্য কেথড মিনছ নেগেটিভ চাৰ্জ
whereas chlorine is liberated at the anode the positive charge. So এনেকৈ আমি পাই যাওঁ আমি ক'ত পাম মেটেলছটো আমি ক'ম যে সদায় আমি কেথোডত পাওঁ আমাৰ সেইটো আমাৰ মেটেলছটো এতিয়া আহিলে যে আমি মেটেল আমি পৃথিৱীৰ পৰা মেটেল খান্দি উলিয়ালোঁ তাক চেফা কৰিলোঁ তাক আমি মেটেলছলৈ আমি কনভাৰ্টো কৰিলোঁ এতিয়া কথা আহিলে মেইন কথা যে আমি পিউৰিফাই কৰিব লাগিব এতিয়া আমি কেনেকৈ পিউৰিফাই কৰিম চ' এনেতো বহুতখিনি ৰিফাইনিং কৰা হেৰি আছে ৱে আছে কিন্তু ইয়াত আমি যোনটো ডিছকাছ কৰিম আমি কৰিম যে চবতকৈ ৱাইডলি ইউজ যোনটো কৰে সেইটো হৈছে কি ইলেক্ট্ৰলাইটিক ৰিফাইনিং চ' ইলেক্ট্ৰলাইটিক ৰিফাইনিংটো মই দেখিছাই গোটেই ডাইগ্ৰামটো ইয়াত তোমাৰ পঢ়িছিলে গম পাবা যে যি মেনি মেটেলছ যেনেকৈ তোমাৰ কপাৰ জিংক টিন নিকেল চিলভাৰ গ'ল্ড ইহঁতক আমি ইলেক্ট্ৰলাইটিকেলি ৰিফাইন কৰোঁ ইয়াত কি কৰোঁ যোনটো ইম্পিয়ৰ মেটেল আছে তাক আমি এন'ডত থওঁ ইয়াত থওঁ এন'ড ডালত আৰু যোনটো আমাৰ ঠিক হয় যোনটো আমাৰ এন'ডডাল ঠিক হয় আৰু যোনটো আমাৰ পিয়'ৰ মেটেল সেইটো থিন ষ্ট্ৰিপত থওঁ আমি ক'ত থওঁ আমি কেথোডত থওঁ যদি ভালকৈ চোৱা দেখিবা যে এই এন'ডডাল হিচাপমতে অকণমান ইয়াত শকত হ'ব লাগে আৰু যোনটো আমাৰ কেথোড সেইপাত অকণ ক্ষীণ হ'ব লাগে ইয়াত যিহেতু মই কৈ থোৱা আছে থিন ষ্ট্ৰিপ অফ পিয়'ৰ মেটেল ইজ মেড এট দ্য কেথোড A solution of metal salt is used as an electrolyte. The apparatus shown in the figure 3 on a passing the current through the electrolyte, the pure metal from the anode dissolves into the electrolyte. An equivalent amount of pure metal from the electrolyte is deposited at the cathode. The soluble impurities go into the solution, whereas the insoluble settle at the bottom of the anode. ক'লে যে ইয়াত আমি যেতিয়া এইবোৰ চব কাম কৰিলোঁ তেতিয়া কি হয় যোনটো আমাৰ এন'ড আছে এন'ড বা মেটেলছবিলাকত আমাৰ ইয়াত লিখাই আছে যে অন পাছিং কাৰেণ্ট থ্ৰু দ্য ইলেক্ট্ৰলাইট এটা পিয়'ৰ মেটেল ফ্ৰম দ্য এন'ড ডিজলভছ ইনটু ইলেক্ট্ৰলাইট আমি ইলেক্ট্ৰলাইট যোনটো ল'ম আমি সাধাৰণতে সেই মেটেলটোৱে ল'ম যেনেকৈ আমি কপাৰ ৰিফাইনিং কৰিছোঁ চ' আমি তাত কপাৰ ছালফেট চলিউশ্যন ল'ম চ' কপাৰ ছালফেট চলিউশ্যনটোত গুচি যাব আৰু ইকুইভেলেণ্ট এমাউণ্ট অফ পিয়'ৰ মেটেল ফ্ৰম দ্য ইলেক্ট্ৰলাইট আমি সেই ইলেক্ট্ৰলাইটৰ পৰা ই ক'ত ডিপজিট হ'ব কেথোডত হ'ব চ' এট দ্য টাইম আমাৰ যোনটো এন'ড প্ৰথমে শকত আছিলে সি ক্ষীণ হ'ব ষ্টাৰ্ট হৈ যাব আৰু আফটাৰ চাম টাইম ই ভেনিছ হৈ যাব আৰু যোনটো আমাৰ কেথোড সি শকত হৈ যাব য'ত আমাৰ পিয়'ৰ মেটেল লাগি থাকিব আৰু যোনটো আমাৰ ইনচলিবল পাৰ্টিকলছ আছিলে ইহঁতি চেটেল ডাউন হৈ যাব তোমালোকে দেখিছা ইয়াত ইম্পিউৰিটিছ চ' এইবিলাক আমি কওঁ এন'ড মাত বুলি ইয়াত লিখি লোৱা যায় চলিবল ইম্পিউৰিটিছ go into the solution whereas the insoluble impurities settle down at the bottom are known as anode. এইকেইটা আমি চেপ্টাৰটো শেষলৈকে আহিছোঁ আৰু যাক আমি পঢ়িম সেই টপিকটোৰ নাম হৈছে কৰ'চন চ' কৰ'চন মই আমি আগতে কৈছোঁ যে কৰ'চন আমি চেপ্টাৰ 3 পঢ়িম বুলি ব'লা আমি পঢ়োঁ যোনটো আমাৰ চিলভাৰ আৰ্টিকলছ বা চিলভাৰ আৰ্টিকলছ আমি দেখিছোঁ ইহঁতি ব্লেক কেলে হৈ যায় চম টাইমৰ মানে কেইদিনমান থোৱা আমি যদি বতাহলৈ এক্সপ'জ কৰি দিওঁ কেইদিনমানৰ পিছত ই কেলে ব্লেক হৈ যায় আমি ক'ম যে যোনটো আমাৰ এটমছফিয়াৰত ছালফাৰ আছে ছালফাৰৰ লগত ৰিয়েক্ট কৰি এটা কোটিং ফৰ্ম কৰিলে চিলভাৰ ছালফাইডৰ লগত আৰু যোনটো কপাৰ আছে ই মইষ্ট কাৰ্বন ডাই অক্সাইডৰ লগত ৰিয়েক্ট কৰি যোনটো বতাহত আছে ই নিজৰ চাইনি ব্ৰাউন ছাৰ্ফেচটো লাহে লাহে ডিক্ৰিজ কৰি যায় আৰু যাৰ থ্ৰুত এটা গ্ৰীণ কোট ফৰ্ম হয় আৰু এই গ্ৰীণ ছাবষ্টেঞ্চটো কি হয় বেছিক কপাৰ কাৰ্বনেট হয় আৰু যেতিয়া আইৰণ যেতিয়া আমি মইষ্ট ছাৰ্ফেচলৈ আমি এই এক্সপ'জ কৰি দিওঁ লং টাইম তেতিয়াহ'লে কি হয় এটা ব্ৰাউন ফ্লেকি ছাবষ্টেঞ্চ হৈ যায় যাক আমি কওঁ ৰাষ্ট বুলি এতিয়া আমি পঢ়িম এক্টিভিটি 3.14 ইয়াত তোমাৰ দি থোৱা আছে তিনিটা টেষ্ট টিউবত আমি এটা গায়ন নেল ল'লোঁ আমি তিনিটাতে বেলেগ বেলেগ এই বস্তু কৰিলোঁ চোৱা আমি কি কৰিলোঁ এই এটাত আমি ডুবালোঁ যেতিয়া পানী আধা থ'লোঁ আৰু আধা আমি ওপৰে দি দিলোঁ আৰু প্লাছ আমি ইয়াত বতাহটো আছে এক্সট্ৰাকৈ নেক্সটত কি কৰিলোঁ আমি যে পানী দিলোঁ ঠিক আছে কিন্তু ইয়াত আমি তেলৰ কোটিং এটা দি দিলোঁ যাৰ থৈ কি হ'ল এই তেলখিনিয়ে এই ৱাটাৰখিনি ছেপাৰেট কৰি ৰাখিলে আৰু এটা কণ্ডিশ্যনত কি কৰিলোঁ আমি কি কৰিলোঁ এনহাইড্ৰছ কেলছিয়াম ক্লৰাইড যাক আমি ড্ৰাইং এজেণ্ট বুলি কওঁ যি একদম আমি দেখোঁ যে কেতিয়াবা নতুন বেগ কিনিলে বা নতুন ফ্লাক্সৰ বটল কিনিলে তাত পেকেট এটা পাওঁ ভিতৰত আমি এই পেকেটটো আমি এনেই জেনেৰেলি কি কৰোঁ আমি পেলাই দিওঁ আমি পেকেটত ভাবোঁ কিনো বস্তু দিছে এইটো এনেই চাগে নিগনিমৰ দৰৱ দিছে নহয় নিগনিমৰ দৰৱ মই যোনটো দিছোঁ কেলছিয়াম ক্লৰাইড দি থোৱা থাকে তাত কি হয় কেলছিয়াম ক্লৰাইড থকাৰ কাৰণে কিবা যদি ৱাটাৰ ভেপাৰ সেইটো কেনেবাকৈ বাই চান্স সেই যোনটো মোৰ ফ্লাক্স তাত যদি এণ্টাৰ কৰে
সেই ৱাটাৰ ভেপাৰখিনি ই নিজৰ এবজৰ্ব কৰি লয়। তোমালোকে চাবাচোন নতুন যে খুলি দিবা সেই পেকেটটো থকালৈকে পূৰা একদম ড্ৰাই হৈ থাকে, তাত মানে একদম তুমি তাত তুমি ৱাটাৰ পৰা নোপোৱা আৰু পূৰা একদম ড্ৰাই কণ্ডিশ্যনত থাকে। চ' এনহাইড্ৰাছ কেলছিয়াম ক্লৰাইডো ছেইম কাম কৰে। চ' আমি দেখিলোঁ যে এই তিনিটা এক্সপেৰিমেণ্ট পাৰফৰ্ম কৰোঁতে ইয়াত আৰু ইয়াত ৰাষ্টিং নহ'লে, কিন্তু ইয়াত ৰাষ্টিং হৈ গ'ল। ইয়াৰ মতে আমি কি গম পালোঁ যে ৰাষ্টিং বা কৰ'ছন হ'বৰ কাৰণে অকল ৱাটাৰে ছাফিচিয়েণ্ট নহ'ব, ৱাটাৰ প্লাছ এয়াৰ লাগিব। চ' ইয়াত ড্ৰাই এয়াৰ আছে, মিনছ মইশ্চাৰ এয়াৰ প্লাছ ৱাটাৰ লাগিব। ইয়াত ড্ৰাই এয়াৰ থকাৰ কাৰণে কি হ'ল, ইয়াতো ইয়াত ৰাষ্টিং কৰিব নোৱাৰিলে। ইয়াত পানী আছিলে কিন্তু তেলে ইয়াৰ পৰা ইয়াক বচাই ৰাখিলে। চ' এই দুটা কণ্ডিশ্যনতে আমাৰ ৰাষ্টিং বা কৰ'ছন নহ'লে। ইয়াতে আমি আহোঁ যে কৰ'ছন আমি প্ৰিভেণ্ট কেনেকৈ কৰিম। জেনেৰেলি আমি পেইণ্টিং কৰোঁ, অইলিং কৰোঁ, গ্ৰেজিং কৰোঁ, গেলভিনাইজিং কৰোঁ, ক্ৰোম প্লেণ্টিং কৰোঁ, এনঅডাইজিং, যোনটো মানে আমাক আগতে আমি পঢ়ি আহিছোঁ সেইটো কৰোঁ। কিন্তু এইবোৰ চব আমি গম পাওঁ যে পেইণ্টিং অইলিং কি হয়। ইয়াৰ থ্ৰু আমি গেলভিনাইজেশ্যন মানে কি গম নাপাব পাৰে। চ' NCERT মানে দি থোৱা আছে গেলভিনাইজেশ্যন ইজ এ মেথড অফ প্ৰটেক্টিং ষ্টীল এণ্ড আইৰণ ফ্ৰম ৰাষ্টিং বাই কোটিং দেম উইথ থিন লেয়াৰ অফ জিংক। আমি ষ্টীল আৰু আইৰণৰ ওপৰত জিংকৰ লেয়াৰ এটাই কোটিং কৰি দিওঁ। আৰু যদি কেতিয়াবা আনফৰ্চুনেটলি এই গেলভিনাইজ আৰ্টিকলটো যদি থকা এই গেলভিনাইজ আৰ্টিকলত থকা যোনটো আমাৰ জিংকৰ লেয়াৰ সেইটো ব্ৰেক ডাউন হৈ যায়, তেতিয়াও ই ৰাষ্টিং নহয় বা কৰ'ছন নহয়। কেলৈ নহয় মই আনচাৰ লিখিছোঁ, মানে লিখিব আছে, কেন ইউ ৰিজন দিছ আউট। কেলৈ ৰাষ্টিং নহয়, আমি ক'ম যে যোনটো জিংক আছে সেইটো বেছি ৰিয়েক্টিভ হয় আইৰণতকৈ, সেইকাৰণে ই ইজিলি অক্সিডাইজ হৈ যায়। আৰু ভঙাৰ পিছতো জিংকে ৰিয়েক্ট কৰি থাকে, মিনছ সি আইৰণৰ লগত ৰিয়েক্ট কৰিবই নিদিয়ে অক্সিজেনত। সি সদায় জিংক আৰু অক্সিজেনৰ মাজতে খেলাটো হৈ থাকে, যাৰ থ্ৰুৱে যোনটো আইৰণ বা ষ্টীল আছে ই প্ৰটেক্টেড থাকে। নেক্সট আমি য়েল'ই কৰিও আমি এই কামটো কৰিব পাৰোঁ। য়েল'ইং ইজ এ ভেৰি গুড মেথড ফৰ ইম্প্ৰুভিং দি প্ৰপাৰ্টিজ অফ এ মেটেল। চ' য়েল'ই মানে কিনো, এন এল'ই ইজ এ হোমোজেনাছ মিক্সাৰ অফ টু অৰ মোৰ মেটেলছ। দুটা বা তাতকৈ বেছি মেটেলছো এনেকৈ মিক্স কৰিব পাৰা, বা মেটেল আৰু নন মেটেলো কৰিব পাৰা। আৰু কেনেকৈ প্ৰিপেয়াৰ্ড হয় তোমালোকেতো ইয়াত কুৱেশ্যনটো তোমাৰ আছে বাৰু যে হোৱাট আৰ য়েল'ছ বুলি, যদি তোমাক এক্সামিনে সুধি দিয়ে 3 মাৰ্কছৰ কাৰণে যে হাউ ইট প্ৰিপেয়াৰ্ড, তোমালোকে লিখিব লাগিব যে ইট ইজ প্ৰিপেয়াৰ্ড বাই ফাৰ্ষ্ট মেল্টিং দি প্ৰাইমেৰী মেটেল এণ্ড দেন ডিজলভিং দ্য আদাৰ এলিমেণ্টছ ইন ইট ডিফাইনিট proportions. It is then cooled at room temperature to form an alloy. So এইটো আছিলে মেথড অফ প্ৰিপেৰেশ্যন। এইকেইটা আমি আহোঁ গ'ল্ডলৈ। তোমালোকে দেখা যে তোমালোকৰ আমাৰ মা বা ভণ্টি বা বায়ে কিছুমান তোমাৰ গ'ল্ডৰ এলিমেণ্টছ পিন্ধাই, তোমাৰ যাক আমি গহনা বুলি কওঁ। সেইবোৰ তোমাৰ পিয়'ৰ গ'ল্ডত থাকে নেকি? কেতিয়াবা ভাবিব যে 24 কাৰেট গ'ল্ড নিদিম, পিয়'ৰ গ'ল্ড নাথাকে। যদি আমি দোকানৰ পৰা কিনো সদায় 22 কাৰেট দিয়ে, কাৰণ 24 কাৰেট গ'ল্ডটো ইমানেই চব যে ইয়াক আমি চুই দিলে ই বেকুটি হৈ থাকিব। যোনটো তোমাৰ ডিজাইন তোমাৰ দোকানী দি পঠাব, তো তুমি অকণমান পিন্ধিতে চুই দিলে তোমাৰ বায়ে মায়ে, তো সেইটো মোটোকা পৰি গ'ল। সেইকাৰণে 22 কাৰেটছ গ'ল্ড দিয়ে, য'ত 2 পাৰ্টছ ক'ত থাকে, আইদাৰ কপাৰ বা চিলভাৰ মিক্স কৰি দিয়ে। কেলৈ মিক্স কৰি দিয়ে, তাক হাৰ্ড কৰিবলৈ অকণমান, যাতে চুলে যাতে সি চেঞ্জ হৈ নাযায় নিজৰ শ্বেপটো। তাৰপৰা আমি কথা পাতিম আমালগামৰ ওপৰত। আমালগাম কি হয়, আমি ক'ম যে মাৰ্কুৰী এটা এলয় হয়। ইফ ওৱান অফ দ্য মেটেলছ ইজ মাৰ্কুৰী, যদি সেই যোনটো এলয় আছে তাত যদি মাৰ্কুৰী প্ৰেজেণ্ট থাকে, তেতিয়া আমি ক'ম যে এইটো এটা আমালগাম হয়। ব্ৰাছ এজ এন এলয় অফ কপাৰ এণ্ড জিংক, কপাৰ জিংকৰ ব্ৰাছ হয়। ব্ৰঞ্জ ক'ৰ হয়, আমি ক'ম যে ব্ৰঞ্জ কপাৰ আৰু টিনৰ হয়। আনৰ গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি, যিহৰ কপাৰ ইজ ইউজ ফৰ মেকিং ইলেক্ট্ৰিকেল চাৰ্কিটছ। ইহঁতি যোনটো আছে, যোনটো আমাৰ ব্ৰাছ আৰু ব্ৰঞ্জ, ইহঁতি গুড কণ্ডাক্টৰ নহয় ইলেক্ট্ৰিচিটিৰ, কিন্তু যোনটো আমাৰ কপাৰ আছে ই ইলেক্ট্ৰিচিটি কণ্ডাক্ট কৰিব পাৰে। চ'ল্ডাৰ যে এই এলয় হয়, ক'ৰ হয়, আমি ক'ম যে লিড আৰু টিনৰ আছে। আৰু ইয়াৰ ল' পইণ্টটো আছে। আৰু আমি ক'ত ব্যৱহাৰ কৰোঁ, আমি এইটো ৱেল্ডিং কৰা সময়ত আমি ব্যৱহাৰ কৰোঁ চ'ল্ডাৰ নামৰ এই এলয়টোত। তাৰপৰা কথা আহিলে এইটো এনচিয়েণ্ট ইণ্ডিয়ান দ্য ৱণ্ডাৰ অফ এনচিয়েণ্ট ইণ্ডিয়ান মেটালজি। তো তোমালোকে পঢ়িব পৰা যে এনেকুৱা এটা পিলাৰ আছে দিল্লীত, যোনটো তোমাৰ ইয়াৰ 1600 বছৰতকৈ বেছি বয়স হ'ল, কিন্তু হ'লেও ইয়াত ৰাষ্টিং নহয়। তো ভাবিব পৰা যে কিমান বছৰ আগতে আমাৰ ইণ্ডিয়াৰ ওচৰতে এনেকুৱা টেকনিক আছিলে যে এনেকুৱা বস্তু তেতিয়াৰ যুগতে বনালে যাতে তাত ৰাষ্টিং ধৰাই নাই এতিয়ালৈকে। ভাবা, আমি যিমানবিলাক মেথড নকৰোঁ কেলৈ, এইবোৰ তোমাৰ
লিমিটেড টাইম, কিন্তু তেতিয়া ভাবা এনেকুৱা টেকনিকত বনালে যাতে সেইটো তোমাৰ 16 বছৰ পাৰ হৈ গ'ল তথাপিও ৰাষ্টিং ধৰা নাই। আজি টেকন'লজিয়ে কম্পেয়াৰ কৰিব গ'লে সেই তেতিয়ালৈকে টেকন'লজিৰ লগত পাত্তাই নাপায়। তোমালোকে ভাবিব পৰা যে সেইটো কিমান 1600 বছৰ হৈ সি তেনেকৈ আছে, কিন্তু আমাৰ এতিয়াৰ 10-20 বছৰ হ'লে আমি লাগিলে যিমানে হেৰি নকৰোঁ, 20-30 বছৰ 50 বছৰ 100 বছৰ পিছততো সেইটো নাথাকিব, চিন চাবে নাথাকিব। কিন্তু তেতিয়া য'ত টেকনিক আছিলে আমাৰ ইণ্ডিয়াৰ ওচৰত আৰু ব্ৰিটিছ নথকা সেইহেঁতেনো আমি সিমানেই ডেভেলপ হ'লো দিন, কাৰণ আমাৰ ওচৰত টেকনিক আছিলে। চ' এইখিনি বৰ দুৰ্ভাগ্যৰ কথা আছিলে। বাৰু যিয়ে নহওক, ইয়াৰ কুৱেশ্যন আছে, এই কুৱেশ্যন তোমাৰ টেষ্টত সোধা যায়। তোমালোকেতো লিখিব পাৰা যে হুইচ মেটেল ডু নট ক'ড ইজিলি। তোমালোকৰ ইয়াৰ পৰা তুমি যিটো কৰিবা তাৰপৰা তোমালোকে গম পাবা। তাৰপৰা হোৱাট আৰ এলয়ছ। চ' মই যে কৈছিলোঁ যে ডেফিনেশ্যনবিলাক কি হয়, ডেফিনেশ্যন এইটা হয় যে মেটেলছৰ যে ক্লাছ 9 যে তোমাক সুধিব তোমালোকে সিটো ক্লাছ 9 হেৰিতে ক'ব যে কেনেকৈ তোমাৰ মেটেলছৰ ডেফিনেশ্যন কি, তাক যদি তুমি সোধা আহি ক'ব যে মেটেলছ আৰ দ্য এলিমেণ্টছ that conduct heat and electricity and are malleable and ductile. চ' মই তোমাক কৈছোঁ যে তোমালোকৰ ডিফাৰেঞ্চ কি থাকিব, যাতে সি ক্লাছ 9 হৈ এইটো ডেফিনেশ্যন চাপিলে, তুমি যদি সেইটো কোৱা তাত ডিফাৰেঞ্চ কি থাকিলে, তাত তুমি তাক ক'বা যে ভাইটি দ'জ ছাবষ্টেন্স হুইচ প্ৰডিউচ কেটায়ন বাই ডনেটিং ইলেক্ট্ৰনছ ডিউৰিং কেমিকেল ৰিয়েকশ্যন ইজ কল্ড মেটেল। আৰু যোনটো আমাৰ নন মেটেলছৰ কথা আছিলে, তুমি ক'বা যে those substances which produce anion by accepting electrons during a chemical reaction are called non-metal. আমি নন মেটেলছৰ বিলাকতে আমি ইলেক্ট্ৰনেগেটিভ বুলি কওঁ। ইয়াত তোমাৰ ভুল লিখাত অকণমান ইলেক্ট্ৰন নেগেটিভ হ'ব লাগে, আৰু তোমাৰ এইটো তোমাৰ যোনটো মেটেল ইয়াক আমি ইলেক্ট্ৰপজিটিভ বুলি কওঁ। 1 মিনিট মই তোমাৰ চেঞ্জ কৰিছোঁ, এইটো তোমাৰ 1 মিনিট। এইটো তোমাৰ ইলেক্ট্ৰনেগেটিভ এলিমেণ্ট বুলি কয় নন মেটেলছবিলাকত। তোমাৰ কিছুমান কুৱেশ্যন আনচাৰ আছে যে হুইচ অফ দ্য ফলোইং পেয়াৰ্ছ উইল গিভ ডিছ'চিয়েশ্যন ৰিয়েকশ্যন। ইয়াৰ আনচাৰ ডি হ'ব। হুইচ অফ দ্য ফলোইং মেথড ইজ সুইটেবল ফৰ প্ৰিভেণ্টিং এন আইৰণ ফ্ৰাইং পেন ফ্ৰম ৰাষ্টিং এপ্লাইং এ কোটিং অফ জিংক। সেইটো তুমি কৰিব পাৰা। চ' এন এলিমেণ্ট ৰিয়েক্ট উইথ অক্সিজেন টু গিভ এ কম্পাউণ্ড উইথ হাই মেল্টিং পইণ্ট। দিছ কম্পাউণ্ড ইজ অলছ সলিউবল ইন ৱাটাৰ। চ' কেলছিয়াম, দ্য ফুড কেলছ আৰ কোটেড উইথ টিন এণ্ড নট উইথ জিংক বিকজ কি জিংক ইজ মোৰ ৰিয়েক্টিভ দেন টিন। জিংকটো বেছি পটককৈ ৰিয়েক্ট কৰি যাব আমাৰ খানাৰ লগত, সেইকাৰণে আমি টিন দিওঁ। কুৱেশ্যন নম্বৰ তোমালোকৰ 8 আৰু 9 চাবা, সেইটো তোমাৰ মেট্ৰিক পৰীক্ষাত বা নহ'লে তোমালোকৰ প্ৰি বৰ্ডছত তোমালোকক সোধা যায়। চ' তোমালোকে এই কুৱেশ্যনটা চাবা। তাৰপৰা আমাৰ চেপ্টাৰটো আমাৰ শেষ হ'ল এইখিনিতে। মই আশা কৰি তোমালোকৰ চাই ভাল লাগিলে বুলি, কিবা এটা বুজিলা বুলি ইয়াৰ পৰা। যদি কিবা বুজি পোৱা নাই তেনে তোমালোকে কমেণ্টত লিখিবা যে কি তোমালোকে টপিকটো বুজিবলৈ টান পাইছা। মই তাৰ কাৰণে এটা ছেপাৰেট ভিডিঅ' লাগিলে বনাই দিম। চ' আজিৰ কাৰণে ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আমি আৰু যেতিয়াৰ পৰা আমাৰ ক্লাছবোৰ কণ্টিনিউ কৰিবলৈ মই চেষ্টা কৰিম। আৰু তোমালোকৰ নেক্সট চেপ্টাৰ যোনটো আছে তোমাৰ কাৰ্বন আৰু এনিজ কম্পাউণ্ডছৰ ওপৰত তোমালোকে সেইটো মই আৰম্ভ কৰিম আজিকালিৰ ভিতৰতে। চ' তোমালোকে পঢ়া শুনা কৰি থাকিবা, আৰু তোমালোকে যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ত' নেক্সট ভিডিঅ'টোত লগ পাম নেক্সট ভিডিঅ'টোত। টিল দেন থেংকছ ফৰ ৱাচিং, টেক কেয়াৰ, বাই বাই।